Hello students, স্বাগতম জনাইছো আটাইকে নতুন এটা ভিডিও লৈ এটা নতুন টপিকৰ হৈতে আমি আলোচনা কৰি আছো চেপ্টাৰ 14 আৰু আজি হ'ব চেপ্টাৰ 14 টোৰ পাৰ্ট নাম্বাৰ 2 সো ইয়াৰ আগৰ ক্লাছটোত আমি আলোচনা কৰিলো পৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে এই পৰম্পৰাগত শব্দটোৱে আমাক এটা কথাই বুজায় যে বহু দিনৰ পৰা ব্যৱহাৰ কৰি অহা যেবিলাক শক্তিৰ উৎসতা মানে পৰম্পৰাগত শব্দটোৱে আমাক বুজায় কি আমাৰ যে কয় পৰম্পৰাগতভাৱে চলি আহিছে তাৰ মানে বহুত দিনৰ পৰা চলি আহিছে অতীজৰ পৰা চলি আহিছে সেই বহু দিনৰ পৰা চলি আহি থকা যেবিলাক শক্তিৰ উৎস সেইবিলাকক আমি কম পৰম্পৰাগত শক্তিৰ উৎস আৰু মূলত আমি তিনিটা প্ৰকাৰত ভাগ কৰিছিলো এটা হৈছে জীৱাশ্মজাত ইন্ধন দেন তাপভিত্তিক শক্তি প্ৰকল্প আৰু জলশক্তি প্ৰকল্প যদি এই ক্লাছটো তোমালোকে আগৰ ক্লাছটো ভালদৰে চোৱা নাই তেতিয়া হলে এবাৰ চাই আহিবা কিয়নো হেতুৰ ওপৰত ভিত্তি কৰি আমি আৰু কিছুমান নতুন কথা আজিৰ পাঠটোত আলোচনা কৰিম জীৱাশ্মজাত ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্প আৰু জলশক্তি প্ৰকল্পৰ বিষয়ে ডিটেইলত আমি আলোচনা কৰিছো আগৰ ক্লাছটোত যে এইবিলাকনো আসলতে কি হয় এনে ধৰণৰ ইন্ধন বিলাকৰ কিবা সুবিধা অসুবিধা আছে নেকি সেই সকলোবিলাক বস্তু আৰু আমি আগৰ ক্লাছটো সামৰিছিলো ইয়াত যে বৃহৎ নদীবান্ধ নিৰ্মাণৰ অসুবিধা কি আছে আমি দেখিছিলো যে জলশক্তি প্ৰকল্প বিলাকত অৰ্থাৎ পানীৰ পৰা যেতিয়া আমি বিদ্যুৎ উৎপাদন কৰিবলৈ যাওঁ বা জলবিদ্যুৎ প্ৰকল্পত আমি ব্যৱহাৰ কৰো কি বৃহৎ নদীবান্ধ আৰু সেই বৃহৎ নদীবান্ধ নিৰ্মাণৰ কিছুমান অসুবিধা আমি আলোচনা কৰিছিলো আমাৰ আগৰ ক্লাছটোৰ একেবাৰে শেষৰটো টপিকত সো আজি আমি আৰম্ভ কৰিম ইয়াৰ পৰা যে পৰম্পৰাগত শক্তিৰ উৎসসমূহ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ তাৰ মানে সোৱা দৈনন্দিন জীৱনত এনেকুৱা হৈছে যে আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যথেষ্ট ব্যৱহাৰ কৰো যে এতিয়া ধৰি লোৱা পৰম্পৰাগত যেবিলাক শক্তিৰ উৎস আছিল সেই শক্তিৰ উৎসবিলাক আমি ব্যৱহাৰ কৰোতে দেখি পাইছিলো যে তাৰ কিছুমান অসুবিধা আছে গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ যোগেদি সেই অসুবিধাবোৰ দূৰ কৰিব পাৰি নেকি মানে যদি পাৰি সেই পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ পৰা আমি কেনে ধৰণৰ নতুন কিছুমান শক্তিৰ উৎসৰ সৃষ্টি কৰিব পাৰো এনেকুৱা ধৰণৰ কিছুমান কথা আমি আলোচনা কৰিম সো টপিকটোৰ নামতে আমাক হেতু কথাই কৈ আছে যে পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে তাৰ মানে তাক আমি ভালদৰে ব্যৱহাৰ কৰিব বাবে আগতে যিমান তাপ ধৰিলা উৎপন্ন কৰিছিল বা অন্য শক্তি আমি সংগ্ৰহ কৰিছিল উৎসবিলাকৰ পৰা এতিয়া যেতে আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি তাতকৈ যাতে বেছি শক্তি সেই একেবিলাক উৎসৰ পৰা আমি পাব পাৰো তাৰ বাবে আমি প্ৰযুক্তিবিদ্যাৰ বিকাশ অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি তাক উন্নত কেনেকৈ কৰিছো সেইখিনি চাম ঠিক আছে প্ৰথম টপিকটোত আমি কি পঢ়িবলৈ গৈ আছো সোৱা জীৱভৰ যাক আমি বায়োমাছ বুলিও কম এটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যোগেদি অকমান উন্নীতকৰণ কৰি সৃষ্টি কৰা এটা শক্তিৰ উৎসতা মানে জীৱভৰ কি হয় সোৱাচোন যে জীৱভৰ হৈছে উদ্ভিদ আৰু প্ৰাণীজাত ইন্ধনসমূহ যাৰ দহনৰ পৰা শক্তি উৎপন্ন কৰিব পাৰি উদ্ভিদ আৰু প্ৰাণীজাত বুলি ক'লে কি বুজি পাবা যে উদ্ভিদ বা প্ৰাণীৰ লগত ৰিলেটেড যিবিলাক তা মানে আমাৰ ইন্ধন হ'ব যেনেকৈ ধৰি লোৱা ইয়াত কোৱা হৈছে গোবৰ উদাহৰণ কেইটা চোৱাচোন গোবৰটো কৰ পৰা পোৱা যায় গৰুৰ পৰা পোৱা যায় গৰু হৈছে প্ৰাণী উদ্ভিদ তা মানে হেয়াটো ডাইৰেক্ট উদ্ভিদৰ কথাই কোৱা হল শস্য চপোৱাৰ পিছত যি অৱশিষ্ট থাকি যায় এটা শস্য মানে উদ্ভিদ শস্য চপোৱাৰ পিছত তোমালকে দেখি যায় যে ধান কটাৰ পিছত এনেকে যেতিয়া ধান বিলাক থাকে হয়নে নহয় মই এটা কেনেকেনো দেখাম অলপমান এনেকে দেখাই দিছো ধৰি লোৱা ধান গছ বিলাক আছে সেইবিলাক যেতিয়া আমি গুৰিতে কাটি লৈ আনো গুৰিতে কাটি লৈ অনাৰ পিছত কি হয় তাত অলপমান অৱশিষ্ট থাকি না যায় জানো সেই ধান খেতি দৰাত বা এনে ধৰণে বেলেগ কিছুমান খেতি চপোৱাৰ ক্ষেত্ৰটো কি হয় অৱশিষ্ট কিছুমান থাকি যায় সেই অৱশিষ্ট বিলাকো কি হ'ব পাৰে জীৱভৰ হ'ব পাৰে তাৰ মানে ধান খেতি ধৰি লোৱা চপোৱাৰ পাছত যি অংশ থাকি গল সেই নৰাৰ যে সৰু গুৰি বিলাক থাকিব সেইবিলাক যদি আমি দহন কৰো আমি তাৰ পৰা তাপ পাব পাৰো মই উদাহৰণ স্বৰূপে ধান খেতিৰ কথা কৈছো কিয়নো আমাৰ অসমত আটাইতকৈ বেছিকে ধান খেতি হয় বা বাকি বিলাক যিকোনো শস্যৰ খেতি চপোৱাৰ পিছত যি অৱশিষ্ট থাকি যায় সেই অৱশিষ্ট দহন কৰিও তাৰ মানে জ্বলায়ও আমি কি পাব পাৰো আমি শক্তি পাব পাৰো অৰ্থাৎ সেই শস্য চপোৱাৰ পিছত থাকি যোৱা অৱশিষ্ট এটা শক্তিৰ উৎস হ'ব পাৰে আৰু সেইবিলাক তেনেকুৱা শক্তিৰ উৎসক মই কি বুলি কম জীৱভৰ কিয়নো হি কিহৰ লগত ৰিলেটেড দেখিছানে উদ্ভিদৰ লগত ৰিলেটেড প্ৰাণী বা উদ্ভিদৰ লগত ৰিলেটেড যি কোনো ধৰণৰ আমি শক্তিৰ উৎসক কি বুলি কম জীৱভৰ বুলি কম শাক-পাচলিৰ পেলনি শাক-পাচলিবিলাক আমি কাটি তাৰ হিপা বা তাৰ গুৰি বা কিছুমান পাচলিৰ আমি বাকলি এইবিলাক যে পেলাই দিও সেইবিলাকো শক্তিৰ উৎস হ'ব পাৰে গতিকে শাক-পাচলিৰ পেলনি আৰু সেইবিলাক শক্তিৰ উৎস কিহৰ লগত জড়িত আছে দেখিছানে আমি কৈছিলো যে উদ্ভিদ আৰু প্ৰাণীজাত ইন্ধন তাৰ মানে উদ্ভিদৰ লগত জড়িত হৈ আছে গতিকে ইউ হ'ব এটা জীৱভৰ পুতিজল কি হয়
তোমালোকৰ ঘৰত বা এটা চহৰীয়া অঞ্চলেই হওক বা যিকোনো অঞ্চলত মানুহৰ ঘৰত ব্যৱহাৰ কৰাৰ পিছত যি পেলনীয়া পানী তাকে আমি পুতিজল বুলি কম ঠিক আছে ডিটেইলত আমি চাম অকনমান পিছতে আৰু ইয়াতে মই এটা সেকেন্ড পইণ্ট লিখিছো ইয়াতে চোৱা তোমালোকে এইটো যে জীৱভৰ হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস আমি আগৰ ক্লাছত অলপমান পঢ়িছিলো যে নৱীকৰণ আৰু অনৱীকৰণযোগ্য শক্তিৰ উৎস বুলিলে কি বুজা যিবিলাক শক্তিৰ উৎসক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো যেনেকৈ ধৰিলোৱা বতাহ শক্তিক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো পৃথিৱীত বতাহ নোহোৱা হৈ নাযায় হয়নে কিন্তু আমি কিছুমান শক্তিৰ উৎস যেনেকৈ ধৰিলোৱা কয়লা পেট্ৰল এবাৰ পেট্ৰল দহন কৰিলা এবাৰ কয়লা দহন কৰিলা তাৰ পিছত আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰিবা নেকি নোৱাৰা সেইবিলাক হৈছে অনৱীকৰণযোগ্য কিন্তু এইবিলাক ধৰিলোৱা গোবৰৰ উৎপাদন হৈ থাকিব উদ্ভিদৰ সৃষ্টি হৈ থাকিব শস্য উৎপাদন হ'বই আৰু তেতিয়া তাৰ পৰা পেলনীয়া অৱশিষ্ট আমি পামেই শাকপাচলি উদ্ভিদে হয় অৰ্থাৎ শাকপাচলিটো সৃষ্টি হৈ থাকিব হয়নে নহয় সো আমি বাৰে বাৰে এইবিলাক শক্তিৰ উৎস এনেকুৱা যে শেষ হৈ নাযায় তাৰমানে সো এটক আমি কি বুলি কম নৱীকৰণযোগ্য পুতিজল এনেকুৱা ধৰণৰ যিবিলাক উৎস অৰ্থাৎ জীৱভৰ বুলি ক'লে আমি যিবিলাক ইন্ধনৰ কথা বুজিম সেই সকলোবিলাক নৱীকৰণযোগ্য অৰ্থাৎ আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো এই কাখৰ চিত্ৰখনলৈ যদি তোমালোকে মন কৰা মই বেলেগ একো দেখুৱা নাই এইটো তোমালোকে কিন্তু জানিব লাগে যে জীৱভৰক বায়োমাছ বুলি কোৱা হয় বায়োমাছ সোৰ্সেস তাৰ মানে জীৱভৰ আমি কোৰ পৰা সংগ্ৰহ কৰিব পাৰো মই যে কৈছো জীৱভৰ এটা শক্তিৰ উৎস সেই শক্তিৰ উৎস আমি কোৰ পৰা পাব পাৰো উদ্ভিদৰ পৰা পাব পাৰো উদ্ভিদৰ পৰা এই খেতি চপোৱাৰ পিছত অৱশিষ্টৰ পৰা পাব পাৰো এই ইয়াক কোৱা হৈছে পুতিজল তাৰ মানে ঘৰত ব্যৱহৃত তোমালোকৰ বাথৰুমত বা বেলেগ আন কৰবাত ব্যৱহৃত যিবিলাক পেলনীয়া পানী অদৰকাৰী পানী সেই পানীখিনি তাৰ মানে সেইখিনিও কি হ'ব পাৰে এই বায়োমাছ বা জীৱভৰৰ উৎস হ'ব পাৰে তাৰ পৰাও আমি বায়োমাছ পাব পাৰো তাৰ মানে তাৰ পিছত কি কৈছে মিউনিসিপাল সলিড ওয়েষ্ট তাৰ মানে তোমালোকে দেখিছা নাই আজিকালি স্বচ্ছ ভাৰত অভিযান বুলি লিখি থোৱা থাকে যে ডাঙৰ ট্ৰাক কিছুমানত তোমালোকে চহৰ অঞ্চলত দেখিবলৈ পাবা বিশেষকে এখিনি মানে একদম হৰহৰকে তাত জাবৰ কঢ়িয়াই লৈ যায় বা এতিয়া বুলি নহয় আগতেও তোমালোকে দেখি পাবা চহৰ অঞ্চলত মাজে মাজে ডাঙৰ কিছুমান ডাস্টবিন থাকে সেই ডাস্টবিন বিলাকত যিবিলাক পেলনীয়া জাবৰ জোথৰ গুটাই থোৱা হয় তাত যিবিলাক গুটা পদাৰ্থ থাকে সেই গুটা পদাৰ্থবিলাকো কি হ'ব পাৰে বায়োমাছৰ সোৰ্স হ'ব পাৰে তাৰ মানে উৎস হ'ব পাৰে সেইবিলাকৰ পৰাও আমি জীৱভৰ পাব পাৰো কেনেকৈ এই এখন চহৰত এই যে জাবৰৰ ডোমবিলাক যে তোমালোকে দেখা ঠায়ে সেই জাবৰৰ ডোমবিলাকত কি নাথাকে প্ৰাণীজাত সামগ্ৰী নাথাকে জানো যিকোনো প্ৰাণীৰ মলমূত্ৰ আহি তাত পৰেহি উঠাই লৈ অনা হয়নে একেলগে আকৌ মানুহে ঘৰৰ পৰা ব্যৱহৃত যিবিলাক পেলনীয়া শাকপাচলিৰ অংশ সেই শাকপাচলিৰ অংশবিলাকো সেইবিলাকো আহি প্লানি জমা খাই থাকে সেই জাবৰৰ ডোমবিলাকত গতিকে সেই জাবৰৰ ডোমবিলাকো কি হ'ব পাৰে বায়োমাছৰ বা জীৱভৰৰ উৎস হ'ব পাৰে তাৰ পিছত এনিমেল ৰেছিডিউছ তাৰ মানে মই যেনেকৈ ক'লো এটা গোবৰৰ কথা তাৰ পিছত ইন্ডাষ্ট্ৰিয়েল ৰেছিডিউছ তাৰ মানে আমাৰ যিবিলাক উদ্যোগ আছে সেই উদ্যোগবিলাকত ব্যৱহাৰ কৰাৰ পিছত যি পেলনীয়া সামগ্ৰী সেইবিলাকো কি হ'ব পাৰে তাৰ পৰাও আমি জীৱভৰ পাব পাৰো ঠিক আছে ইয়াতে এখন চিত্ৰত তোমালোকক দেখুৱা হৈছে পুতিজল দেখিছানে পুতিজল মানে এইবিলাক দেখিছা পাইপবিলাক এই মানুহৰ ঘৰৰ পৰা যিবিলাক পেলনীয়া পানী আহে সেইবিলাক এই পাইপৰ যোগেদি সংগ্ৰহ কৰি কলৈ লৈ যোৱা হয় এনে ধৰণৰ এই খেতি পথাৰবিলাকলৈ লৈ যোৱা হয় আৰু তাত গৈ পেলাই দিয়া হয় আৰু এই পানীখিনি অলপমান হাৰুৱা পানী হিচাপে তেতিয়া তাৰমানে কাম কৰে আৰু খেতি পথাৰত তেতিয়া কি হয় ভালকে লহপকে শস্য উৎপাদন হয় বুজি পাইছা গতিকে এইটো হৈছে পুতিজল তাৰ পিছত আমি কিহৰ কথা ক'ব পাৰো এই আসোৱা জীৱভৰৰ আৰু এখন চিত্ৰ ইয়াত মই দেখাইছো ইয়াত দেখিছা এখন অৰণ্য আছিল আগতে আৰু এতিয়া তাৰ পৰা এই গছবিলাক কাটি এইবিলাক গছৰ মুহা থাকি গৈছে দেখিছানে এইবিলাক গছৰ মুহা এইবিলাক কি হয়নো তাৰমানে এইবিলাক উদ্ভিদৰে অংশ নহয় জানো উদ্ভিদৰ লগত ৰিলেটেড নহয় জানো অৰ্থাৎ উদ্ভিদজাত কিছুমান সম্পদ মানে উদ্ভিদজাত কিছুমান ইন্ধন হ'ব পাৰে কেনেকৈ ইন্ধন বুলি কৈছো এইখিনি যদি মই জ্বলাই দিও ইয়াৰ পৰা তাপ উৎপন্ন নহবনে হ'ব গতিকে আমি তাপ শক্তি পালো নে নাপালো পালো আৰু সেই তাপ শক্তিক আমি সাইন্টিফিক ভাবে বা আমি বিজ্ঞানসন্মত ভাবে বেলেগ কি হবাটো ব্যৱহাৰ কৰিব পাৰো গতিকে আমি কি দেখিছো যে এইটো এটা জীৱভৰ উদাহৰণ এখন অৰণ্য আমি কাটি পেলাইছো কটাৰ পিছত এই গছৰ যিবিলাক থাকি গৈছে এইখিনি যদি আমি দহন কৰো তেতিয়া ইয়াৰ পৰা আমি তাপ শক্তি পাব পাৰো তাৰ পিছত চোৱা জীৱভৰ ব্যৱহাৰৰ অসুবিধা এতিয়া আমি প্ৰত্যেকটো শক্তিৰ উৎসতে আমি চাইছো যে কি সুবিধা আছে কি অসুবিধা আছে পৰম্পৰাগত শক্তিৰ উৎস ব্যৱহাৰটো আমি দেখিছিলো যে কিছুমান অসুবিধা আছিল এতিয়া জীৱভৰ মানে গম পাইছো যে প্ৰাণী আৰু উদ্ভিদৰ পৰা পোৱা যিবিলাক উৎস যিবিলাকক দহন কৰি আমি শক্তি পাব পাৰো হেনেকে যিবিলাক উৎস আছে তাক ব্যৱহাৰৰ অসুবিধা কি
এই ইন্ধনসমূহে প্ৰজ্বলনত বেছি তাপ উৎপন্ন নকৰে বেছিকে তাপ উৎপন্ন কৰা মানে আমি বেছিকে শক্তি উৎপন্ন কৰিব পাৰিছো অৰ্থাৎ তাপ শক্তি আমি বেছিকে উৎপন্ন কৰিব পাৰিছো পিছত লাগে সেই তাপ শক্তিক তুমি যি ৰূপলৈ ৰূপান্তৰিত নকৰা কিন্তু প্ৰথম কথা হল প্ৰজ্বলন কৰাৰ পিছত অৰ্থাৎ তাক জ্বলাই দিলে যিমান তাপ উৎপন্ন হ'ব লাগে সিমান কিন্তু তাপ উৎপন্ন নহয় জীৱভৰৰ ক্ষেত্ৰত গতিকে সেইটো তাৰ কি হৈ গল এটা অসুবিধা হৈ গল এইবিলাকৰ প্ৰজ্বলনত যথেষ্ট ধোঁৱা নিৰ্গত হয় আমি প্ৰথমতে ক্লাছটোত পঢ়িছিলো যে শক্তিৰ ভাল উৎস সেইবিলাকে যিবিলাক যেতিয়া আমি দহন কৰিম যিবিলাক দহন কৰাৰ ফলত বেছিকে ধোঁৱা উৎপন্ন নহয় কিন্তু জীৱভৰৰ ক্ষেত্ৰত কি হয় তাক দহন কৰিলে বেছিকে ধোঁৱা উৎপন্ন হয় এটো এটা অসুবিধা হল বুজি পাইছা তাৰ পিছত আহা জীৱভৰৰ দক্ষতা বৃদ্ধিত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ এতিয়া আমি দেখিছো যে জীৱভৰ ব্যৱহাৰৰ অসুবিধা কেইটামান দেখিছো প্ৰথমটো দেখিছো যে তাপ বেছিকে উৎপন্ন নকৰে আৰু লগতে দেখিছো যে বেছিকে ধোঁৱা নিৰ্গত হয় গতিকে এইবিলাক নাইকিয়া কৰি পেলাই তাক মই আৰু অলপ ভাল কৰিব পাৰো নেকি তাৰমানে জীৱভৰৰ দক্ষতা বৃদ্ধিত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ তাৰমানে বিজ্ঞানসন্মত পদ্ধতিৰে সেই অসুবিধাবিলাক দূৰ কৰি আমি তাক ভাল কৰিব পাৰো নেকি চোৱা কম অক্সিজেনৰ পৰিৱেশত কাঠ জ্বলিলে প্ৰথমটো পঢ়ি আছো মই কম অক্সিজেনৰ পৰিৱেশত কাঠ জ্বলিলে তাত থকা পানী আৰু উদ্দায়ী পদাৰ্থসমূহ ওলাই যায় ইয়াৰ ফলত কম ধোঁৱা উৎপন্ন হয় আমি এটা অসুবিধা কি পাইছিলো এইমাত্ৰ যে এইবিলাক প্ৰজ্বলনত যথেষ্ট ধোঁৱা নিৰ্গত হয় গতিকে কম ধোঁৱা নিৰ্গত হোৱাকে কেনেকৈ তাহতক আমি জ্বলাব পাৰিম তাৰমানে চোৱা যদি আমি কম অক্সিজেনৰ পৰিৱেশত জ্বলাও বিজ্ঞানসন্মতভাৱে আমি যদি কম অক্সিজেনৰ পৰিৱেশত জ্বলাও তেতিয়া তাৰ পৰা কমকে ধোঁৱা উৎপন্ন হ'ব কিয়নো ধোঁৱা কিহৰ কাৰণে উৎপন্ন হয় এডাল হুকান খৰি জ্বলালে ধোঁৱা ওলায় নে তিতা খৰি এডাল জ্বলালে তিতা খৰি এডাল অৰ্থাৎ তাত পানী থাকে কিন্তু যেতিয়া কম অক্সিজেনৰ পৰিৱেশত জ্বলোৱা হ'ব তেতিয়া তাত পানী হওক বা তেনেকুৱা যিকোনো উদ্দায়ী পদাৰ্থ সেইবিলাক ওলাই যায় আৰু তেতিয়া তাত যেতিয়া আমি জ্বলালে তাত কম ধোঁৱা উৎপন্ন হ'ব তাৰমানে অৰ্থাৎ কম অক্সিজেনৰ পৰিৱেশত আমি দহন কৰিব লাগিব হেতু হৈছে প্ৰথম এটা প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ তাৰ পিছত আহা 2 নম্বৰটোলে কাঠ কয়লা হিখাহীনভাৱে জ্বলে ই তুলনামূলকভাৱে ধোঁৱাবিহীন আৰু ইয়াৰ তাপ উৎপাদন ক্ষমতা উচ্চ মানৰ ঠিক আছে আমি জেনাৰেলি কাঠ ব্যৱহাৰ নকৰি আমি যদি কাঠ কয়লা ব্যৱহাৰ কৰো তেতিয়া আমি তাৰ পৰা কি পাম তাপ বেছিকে উৎপন্ন কৰিব পাৰিম আৰু লগতে তাত ধোঁৱাও উৎপন্ন কমকে হ'ব গতিকে কাঠ কয়লা ব্যৱহাৰ কৰাটো এটা প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ তাৰ পিছত চোৱা গোবৰ শস্য চপোৱাৰ পিছত থাকি যোৱা অৱশিষ্ট শাক-পাচলিৰ পেলনি আৰু পুটিজল গোটেইকেইটা বস্তুৱে তোমালোকৰ চিনাকি গোবৰ মানে গৰুৰ পৰা পোৱা মল শস্য চপোৱাৰ পিছত থাকি যোৱা অৱশিষ্ট সেই পথাৰত যি থাকি যোৱা অংশ কথা কলো শাক-পাচলি খেতি বা বেলেগ যিকোনো খেতি চপোৱাৰ পিছত যি থাকি যায় শাক-পাচলিৰ পেলনি ঘৰত ব্যৱহাৰ কৰা শাক-পাচলিৰ শিপা গুৰি বা পাচলিৰ বাকলি এইবিলাক আৰু পুটিজল মানে ব্যৱহাৰ কৰা মানে ঘৰত ব্যৱহাৰ কৰাৰ পিছত থাকি যোৱা যি পেলনীয়া পানী ভাগ সেইবিলাক আদি এইবিলাক বস্তু যদি আমি অক্সিজেন নোহোৱাকৈ পচিবলৈ দিওঁ আমি যদি তাহাঁতক পচিবলৈ দিওঁ কাক গোবৰ শস্য চপোৱাৰ পিছত থাকি যোৱা অৱশিষ্ট শাক-পাচলিৰ পেলনি পুটিজল এইবিলাকক যদি আমি অক্সিজেনৰ অনুপস্থিতিত বা অক্সিজেন নোহোৱাকৈ আমি যদি পচিবলৈ দিওঁ তেতিয়া তাৰ পৰা এটা গেছ উৎপন্ন হয় আৰু মূলতঃ সেই গেছটো গোবৰৰ কাৰণে উৎপন্ন হয় হেকাৰণে তাক আমি গোবৰ গেছ বুলি কওঁ আৰু ইয়াক আমি মূলতঃ কি বুলি কওঁ জৈৱ গেছ বা বায়োগেছ বুলি কওঁ তাৰমানে জীৱভৰ বিলাকক অক্সিজেনৰ অনুপস্থিতিত আমি যেতিয়া পচিবলৈ দিওঁ তেতিয়া সেই জীৱভৰৰ পৰা কি উৎপন্ন হ'ব পাৰে জৈৱ গেছ এবিধ গেছ উৎপন্ন হয় আৰু লিখিছো চোৱা যে যেহেতু প্ৰাৰম্ভিক উপাদানটো মুখ্যতঃ গোবৰ তাৰমানে মূলতঃ ইয়াত এই গেছটো কিহৰ পৰা উৎপন্ন হয় গোবৰৰ পৰা হেকাৰণে আমি জৈৱ গেছ বুলি নকৈ তাক আমি গোবৰ গেছ বুলি ক'ব পাৰো ঠিক আছে তাৰ পিছত জৈৱ গেছ প্ৰকল্প এতিয়া আমি এইমাত্ৰ আমি পঢ়িলো যে জৈৱ গেছ মানে কি যে গোবৰ শস্য চপোৱাৰ পিছত থাকি যোৱা অৱশিষ্ট শাক-পাচলিৰ পেলনি এইবিলাক যেতিয়া আমি অক্সিজেনৰ অনুপস্থিতিত পচিবলৈ দিওঁ এবিধ গেছ উৎপন্ন হয় জৈৱ গেছ বুলি কোৱা হয় বা গোবৰ গেছ বুলি কোৱা হয় কেনেকৈ সেই গেছ উৎপন্ন কৰা হয় চোৱা জৈৱ গেছ প্ৰকল্পত ইটাৰে নিৰ্মিত গম্বুজ সদৃশ এটা থাকে তাৰমানে অলপমান এনেকুৱা ধৰণৰ ইয়াত মই অলপমান পিছলৈ গৈ পঢ়িমগে এইটো গম্বুজ সদৃশ এনেকুৱা ধৰণৰ এটা ইটাৰে নিৰ্মিত থাকে দেখাত এনেকুৱা লাগিব এনেকুৱা ধৰণৰ এটা টেংকি থাকে তাৰমানে বুজি পাইছা সো জৈৱ গেছ প্ৰকল্পত ইটাৰে নিৰ্মিত এটা গম্বুজ সদৃশ গাঁথনি থাকে মিশ্ৰণ চৌবাচ্চাত গোবৰ আৰু পানী মিহলি কৰি এটা পং তৈয়াৰ কৰা হয় তাৰ পাছত ইয়াক পাচকত ভৰাই দিয়া হয় পাচক হৈছে অক্সিজেনবিহীন এটা বন্ধ কক্ষ এইটোৱে পাচক ইয়াত তোমালোকে ইংলিছত দেখি পাইছা মই অসমীয়াত কৈ গৈছো বাৰু এইটো হৈছে ইয়াতে তাৰমানে পচিব য'ত বস্তুখিনি পচিবলৈ দিম হেয়া হৈছে পাচক বুজি পাইছা
সো কি কৰা হয় এই ইয়াত যে লিখিছোঁ স্লাৰি তাৰমানে কিহৰ কথা কোৱা হৈছে যে গোবৰৰ লগত পানী মিহলাই এটা তাৰমানে মিশ্ৰণ বনোৱা হয় সেই মিশ্ৰণটোক মই কি বুলি ক'ম পংক বুলি ক'ম পংক ইয়াত যে কোৱা হৈছে যে মিশ্ৰণ চৌবাচ্চাত মিশ্ৰণ চৌবাচ্চাত মানে মিহলি কৰা এটা পাত্ৰত আৰু ঠিক আছে সেই মিশ্ৰণ চৌবাচ্চাত মই কি মিহলি কৰিম গোবৰ আৰু পানী মিহলি কৰিম পানী মিহলি কৰি এটা পংক তৈয়াৰ কৰা হয় তাৰমানে গোবৰ আৰু পানীৰ এটা মিশ্ৰণ তৈয়াৰ কৰা হয় কৰি তাৰ পাছত ইয়াক পাচকত ভৰাই দিয়া হয় পাচক মানে এইটো দেখিছা এই পাচকত ভৰাই দিয়া হয় এই ৰাস্তাটোৱেদি এনেকৈ ধৰণেৰে ভৰাই দিয়া হয় ইয়াত তাৰপিছত পাচক হৈছে অক্সিজেনবিহীন এটা বন্ধ কক্ষ তাৰমানে এই গম বস্তুৰ একদম ভিতৰত অক্সিজেনৰ অনুপস্থিতি থাকে অৰ্থাৎ অক্সিজেন নাথাকে অক্সিজেনবিহীন এটা বন্ধ কক্ষ তাৰমানে তাত ভৰাই দিয়া হয় কি ভৰাই দিয়া হয় গোবৰ আৰু পানীৰ মিশ্ৰণটো অৰ্থাৎ পংকটো তাৰপিছত কি কৈছে অক্সিজেনৰ প্ৰয়োজন নোহোৱা অবায়ুক অণুজীৱসমূহে গোবৰৰ পংকটোত থকা জটিল যৌগসমূহ অপঘটিত কৰে বা ভাঙে এতিয়া গোবৰৰ পংক তাৰমানে গোবৰ আৰু পানীৰ যি মিহলি মিশ্ৰণটো আছিলে তাত কিছুমান অণুজীৱ থাকে আৰু অক্সিজেনৰ অনুপস্থিতিত সেই অণুজীৱবিলাক ভাঙে তাৰমানে লাহে লাহে ভাঙে বৰ পটককৈ নহয় সেই ভাঙি যোৱাৰ প্ৰচেছটো বা সেই প্ৰক্ৰিয়াটোক অপঘটন বুলি কোৱা হয় অৰ্থাৎ অপঘটিত কৰে তাৰমানে কোনে অপঘটিত কৰে যেতিয়া আমি সেই এইটোত তাৰমানে এই যে গেছ টেংক বুলি ইয়াত লিখি থোৱা আছে গেছ টেংকটোৰ কথা মই অলপমান পিছত আহিম এই তলৰ অংশটোলৈ চোৱা ইয়াৰ তলৰ অংশটোলৈ এই ৰং কৰাৰ অংশটোলৈ চোৱা এইটো তাৰমানে ইয়াত যে ভৰাই দিলোঁ আমি পাচক বুলি কৈছোঁ যাক সেই পাচকৰ ভিতৰতে সেই যি পংকটো গোবৰৰ পানীৰ মিশ্ৰণটো তাত থকা অণুজীৱবিলাকে লাহে লাহে কি কৰিব অপঘটন হ'ব হয়নে তাৰমানে সৰু তাৰমানে তাহাঁতি ভাঙিব তাৰমানে সেই অণুজীৱবিলাক ভাঙিব তাৰমানে আৰু ভাঙি কি হ'ব অপঘটন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হওঁতে কেইবা ঘণ্টা সময় লাগে বহুত সময় লাগে বুলি কৈছোঁ ইয়াৰ পৰা মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন ছালফাইড এনেকুৱা ধৰণৰ কিছুমান গেছ উৎপন্ন কৰে আৰু এই গেছবিলাক আমি দহন কৰি তাৰ পৰা আমি শক্তি পাব পাৰোঁ গতিকে এই গেছবিলাক উৎপন্ন কৰিলে আমি কিহৰ পৰা কৰিলোঁ উৎপন্ন তাৰমানে আমি দেখিলোঁ যে সেই গোবৰৰ পংকটোৰ পৰা গোবৰ পানীৰ মিশ্ৰণটোৰ পৰা কেনেকৈ অক্সিজেনবিহীন সেই চৌবাচ্চাটোত ভৰাই দিলোঁ পাচকটোত হয়নে জটিলবিলাক সহজ হ'বৰ কাৰণে ভাঙিলে পঢ়িছা নহয় তোমালোকে চ' ভাঙোতে তাৰ পৰা কি হৈ যাব কিছুমান গেছ উৎপন্ন হ'ব আৰু কেনেকুৱা মিথেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন ছালফাইড এনেকুৱা কিছুমান গেছ এইবিলাকেই হৈছে জৈৱ গেছ চোৱা উৎপাদিত জৈৱ গেছ পাচকৰ ওপৰত থকা গেছ সংগ্ৰহ কক্ষত সংগ্ৰহ কৰা হয় আৰু ইয়াৰ পৰা পাইপৰ যোগেদি বাহিৰলৈ লৈ যোৱা হয় তাৰমানে এই অংশটো চোৱা এই অংশটো মই এইখিনি অলপমান এনেকৈ চাফা কৰি দেখাইছোঁ আকৌ এবাৰ দেই এই অংশটো চোৱা এই অংশটোত এই তলৰ এই অংশটো হৈছে আমাৰ পাচক ইয়াতে তাৰমানে পচে গেলি পচি ইয়াৰ পৰা গেছটো উৎপন্ন হৈ গেছখিনি ক'ত জমা হৈ যায় গম পাইছা গেছখিনি এই অংশটোত জমা হৈ যায় যাক মই গেছ টেংক বুলি কৈছোঁ এই অংশটোত আৰু সেই অংশটোত জমা হৈ থকা গেছখিনি কি কৰা হয় বাহিৰলৈ এনেকৈ ধৰণেৰে এইটো যে কৈছোঁ গেছ আউটলেট তাৰমানে পাইপৰ যোগেদি লৈ যোৱা হয় আৰু পাইপৰ যোগেদি লৈ যোৱা এই গেছটো আমি আমাৰ পাকঘৰলৈকে লৈ যাব পাৰোঁ আৰু লৈ গৈ তাত আমি গেছ ষ্ট'ভ জ্বলাব পাৰোঁ তোমালোকে এতিয়া যেনেকৈ আমাৰ সাধাৰণতে কি ব্যৱহাৰ কৰা হয় চিলিণ্ডাৰ LPG ব্যৱহাৰ কৰা হয় লিকুইড পেট্ৰলিয়াম গেছ এইবিলাক কিছুমান গাঁৱৰ অঞ্চলত তোমালোকে বিশেষকৈ দেখিবলৈ পাবা চহৰৰ অঞ্চলত ইমান এই আৰ্হিটো নাই বুজি পাইছা গাঁৱৰ অঞ্চলত তোমালোকে দেখিবলৈ পাবা বিশেষকৈ গোবৰ গেছ ঠিক আছে চ' এইটোৱে কথা যে এইফালৰ পৰা আমি গোবৰ আৰু পানীৰ মিশ্ৰণটো ভৰাই দিলোঁ ইয়াত পচিলে পাচকত পচাৰ পিছত ক'ত জমা হ'ল এইটো যেটো আমাৰ আছে গেছ সংগ্ৰহ কক্ষ এইটো দেখিছানে গেছ সংগ্ৰহ কক্ষ সেই গেছ সংগ্ৰহ কক্ষটো হৈছে এইটো ইয়াত জমা হ'ল জমা হোৱাৰ পিছত এই পাইপেৰে তাক উলিয়াই লৈ যোৱা হ'ল ইয়াতে আৰু এটা কথা চোৱা এই যিবিলাক ইয়াত গেলি পচি ইয়াৰ পৰা গেছ উৎপন্ন হ'ল বাকি যিবিলাক থাকি গ'ল তাৰমানে ইয়াত আমি যেতিয়া গোবৰ আৰু পানীৰ মিশ্ৰণটো ভৰাই দিম তাহাঁতে কি হ'ব বুলি কৈছোঁ অপঘটন হ'ব ভাঙিব ভঙাৰ পিছত যিখিনি বাকি থাকি যাব অৱশিষ্ট ইয়াতো অৱশিষ্ট থাকি যায় যেনেকৈ খেতিপথাৰ চপোৱাৰ পিছত তাত অৱশিষ্ট থাকি যায় ইয়াতো অৱশিষ্ট থাকি যায় সেই অৱশিষ্টখিনি আকৌ আমি এইফালেদি উলিয়াই লৈ যাব পাৰোঁ এটা ৰাস্তাইদি দেখিছা আৰু সেইখিনিক আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ জৈৱ সাৰ তোমালোকে শুনিছা ন কিছুমান সাৰ এনেকুৱা আছে যিবিলাক সাৰ দিলে আমি যিবিলাক আমি শাক পাচলি খাওঁ সেইবিলাক খোৱাটো অনুপযোগী বুলি কয় স্বাস্থ্যৰ বাবে কিন্তু এই জৈৱ সাৰবিলাক দি যিবিলাক খেতি বাতি কৰা হয় সেইবিলাক ভেজাল নাই তাৰমানে সেইবিলাক খাদ্য আমি খালে আমাৰ নিৰোগী হৈ থাকিব পাৰোঁ বা তাৰ কোনো ধৰণৰ সাইড এফেক্ট নাই তাৰমানে অসুবিধা নাই বুজি পাইছা গতিকে এই আমি দুটা বস্তু ইয়াতে উৎপাদন কৰিলোঁ তাৰমানে বুজি পাইছানে জৈৱ গেছ উৎপাদন কৰিবলৈ যাওঁতে আমি যিহেতু তাৰ কি পালোঁ এই পেলনীয়া
বা বাকি থাকি যোৱা আমি যিখিনি অংশ পালোঁ সেই অংশখিনি মাজে মাজে ইয়াৰ পৰা চাফা কৰি থকা হয় আৰু সেইখিনি উলিয়াই নি সেইখিনিক আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ মেনিউৰ বা ফাৰ্টিলাইজাৰ অৰ্থাৎ আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ জৈৱ সাৰ ঠিক আছে তাৰপিছত আহা জৈৱ গেছ ব্যৱহাৰৰ সুবিধা কি কি আছে সেইটো আমি চাওঁ জৈৱ গেছ এবিধ উত্তম ইন্ধন কাৰণ ইয়াত ৭৫% পৰ্যন্ত মিথেন থাকে মিথেন গেছৰ পৰা দহনৰ ফলত তাৰমানে আমি যথেষ্ট তাপ উৎপন্ন কৰিব পাৰোঁ আৰু ইয়াত ৭৫% মিথেন থাকে গতিকে ই এবিধ উত্তম ইন্ধন আৰু উত্তম ইন্ধন মানে কি য'ৰ পৰা আমি ভালকৈ তাপ শক্তি পাম এতিয়া তাপ শক্তি আমি জৈৱ গেছৰ পৰা পাওঁ ভালকৈ কিয়নো ইয়াত মিথেন গেছ থাকে ৭৫% আৰু মিথেন গেছ এবিধ এনেকুৱা গেছ যাক দহন কৰিলে আমি বহুত পৰিমাণৰ শক্তি উৎপাদন কৰিব পাৰোঁ তাপ শক্তি দ্বিতীয়টো চোৱা ই দহনত ধোঁৱা নিৰ্গত নকৰে আমি দেখিছোঁ যে ধোঁৱা নিৰ্গত কৰিলে আমাৰ অলপমান অসুবিধা হয় গতিকে সুবিধাটো কি জৈৱ গেছৰ যে জৈৱ গেছ দহনৰ ফলত ধোঁৱা কিন্তু উৎপন্ন নহয় তাৰপিছত চোৱা ইয়াৰ দহনত কাঠ আৰু কয়লাৰ দহনত উৎপন্ন হোৱাৰ দৰে ছাই জাতীয় কোনো অৱশিষ্ট থাকি নাযায় দেখিছাই তোমালোকে কাঠ হওক কয়লা হওক দহনত ছাই থাকি যায় কিন্তু যদি এই গেছখিনি আমি দহন কৰোঁ সেই গেছখিনি দহন কৰাৰ ফলত কোনো তাত ছাই থাকি নাযায় আৰু তাৰমানে বায়ুৰ লগত মিলি গুচি যায় গোটেইখিনি বুজি পাইছা ইয়াৰ তাপ উৎপাদন ক্ষমতা বেছি তাৰমানে কাঠ হওক বা কয়লা হওক তাহাঁতি যিমান উৎপন্ন কৰিব তাপ তাতকৈ কিন্তু ই বেছিকৈ তাপ উৎপন্ন কৰিব জৈৱ গেছবিলাকে অৱশিষ্ট পংখিনি সময়ে সময়ে আঁতৰ কৰোৱা হয় আৰু ইয়াক নাইট্ৰজেন আৰু ছালফাৰ আৰু ফছফৰাছ সমৃদ্ধ উত্তম সাৰ হিচাপে ব্যৱহাৰ কৰা হয় মই যে অকণমান আগতে কৈছিলোঁ যে বাকী থাকি যোৱা অংশখিনি সাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ মাজে মাজে চাফা কৰা হয় আৰু উলিয়াই লৈ যোৱা হয় আৰু সেই সাৰখিনিত কি থাকে নাইট্ৰজেন আৰু ফছফৰাছ থাকে আৰু নাইট্ৰজেন আৰু ফছফৰাছ থাকিলে সেই এবিধ উত্তম সাৰ হ'ব পাৰে ই উদ্ভিদৰ বাবে যথেষ্ট প্ৰয়োজনীয় তাৰমানে শস্য উৎপাদন লহপহীয়া হ'ব বা ভাল হ'ব কেতিয়া যেতিয়া সেই সাৰত নাইট্ৰজেন বা ফছফৰাছ থাকিব আৰু নাইট্ৰজেন আৰু ফছফৰাছ থাকে ক'ত থাকে এই ইয়াৰ পৰা আমি যি জৈৱ গেছ পাম সেই আমি জৈৱ সাৰ পাম মানে চাফ চিকুণ কৰি থাকোঁতে যিবিলাক উলিয়াই লৈ যাম অৱশিষ্টখিনি ইয়াৰ পৰা গেলি পচি যোৱাৰ পিছত বাকী থাকি যোৱা অৱশিষ্টখিনি সেইখিনিৰ কথা কৈছে সেইখিনি কিছুমান সাৰ হিচাপে আমি ব্যৱহাৰ কৰোঁ তাত কি থাকে নাইট্ৰজেন আৰু ফছফৰাছ ই হ'ল আৱৰ্জনা নিষ্কাশনৰ এবিধ নিৰাপদ আৰু কাৰ্যদক্ষ ব্যৱস্থা দেখিছা আমি কি কৰিছোঁ আৱৰ্জনাবিলাক আমি গেলাইছোঁ পচাইছোঁ তাক আমি আকৌ ব্যৱহাৰ কৰিছোঁ শক্তিৰ উৎস হিচাপে দুটা কাম হৈ আছে আমি শক্তি উৎপাদনো কৰিছোঁ আৰু লগতে আমি সেই আৱৰ্জনাবিলাক কি কৰিছোঁ গেলাই পচাই তাক আমি নোহোৱাও কৰিছোঁ গতিকে তাক আমি আৱৰ্জনা নিষ্কাশনৰ এবিধ নিৰাপদ আৰু কাৰ্যদক্ষ ব্যৱস্থা বুলি ক'ব পাৰোঁ কামত অহা এবিধ ব্যৱস্থা আৰু নিৰাপদ কোনো ধৰণৰ ইয়াত অসুবিধাও নাই কিয়নো ই সম্পূৰ্ণ জৈৱিক পদাৰ্থবিলাকৰ সুবিধাটো কি যে ই মিহলি হৈ যাব পাৰে মাটিৰ লগত বুজি পাইছা কিন্তু পলিথিন ধৰি লোৱা পলিথিন যিমান হাজাৰ বছৰ পুতি থলেও সেই পলিথিনটো কেতিয়াও শেষ হৈ নাযায় সেইকাৰণে পলিথিন ব্যৱহাৰ আজিকালি দিনক দিনে কমাই আহিছে বুজি পাইছানে কিন্তু যিবিলাক জৈৱিক উপাদান সেইবিলাক তাৰমানে নোহোৱা মাটিৰ লগত মিহলি হৈ নোহোৱা হৈ যাব পাৰে ধ্বংস হৈ যাব পাৰে সেইবাবে এবিধ নিৰাপদ আৰু কাৰ্যদক্ষ ব্যৱস্থা বুলি কোৱা হৈছে আৱৰ্জনা নিষ্কাশনৰ ঠিক আছে তাৰপিছত আহা এতিয়া আমি নতুন এবিধ শক্তিৰ উৎসৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ যিবিধ হৈছে বায়ু শক্তি তোমালোকে 1 নম্বৰৰ যদি কুৱেশ্যন আহে বায়ু শক্তি মানে কি সহজভাৱে লিখি দিলেই হ'ল যে বায়ুৰ চলাচলৰ বাবে আমি যি বতাহ পাওঁ সেই বতাহৰ পৰা পোৱা শক্তি হৈছে বায়ু শক্তি কি ক'লোঁ বায়ু চলাচলৰ বাবে যি বতাহ পাওঁ সেই বতাহৰ পৰা পোৱা শক্তি হৈছে বায়ু শক্তি ইয়াত মই অলপমান ডিটেইলত লিখাইছোঁ কেনেকৈ চোৱা সূৰ্যৰ বিকিৰণৰ অসমান উত্তাপনে ভূখণ্ড আৰু জলভাগৰ বায়ুক গতি প্ৰদান কৰে তোমালোকে জানানে বতাহ কিয় বলে এই পৃথিৱীখন ধৰি লোৱা এখন পৃথিৱী বা মই ইয়াতে এতিয়া এনেকৈ ইয়াতে দেখাওঁ যে এই যে ভূভাগ দেখিছা তাৰমানে মাটিভাগ এই সূৰ্যৰ পোহৰ আহি কি হৈছে পৃথিৱীত পৰিছে পৰাৰ বাবে এই মাটি গৰম হৈছে কিন্তু সমানে গৰম নহয় ধৰি লোৱা এই অংশটোত বেছিকৈ গৰম হ'ল এই অংশটোত কমকৈ গৰম হ'ল যিটো অংশত বেছিকৈ গৰম হ'ব তাৰ বায়ু পাতল হৈ ওপৰলৈ উৰি যাব তেতিয়া কাষৰ অংশৰ পৰা তালে কি হ'ব বায়ুৰ চলাচল হ'ব এয়াটো বতাহ হেতুকে কৈছে যে সূৰ্যৰ বিকিৰণৰ তাৰমানে সূৰ্যৰ পোহৰৰ অসমান উত্তাপনে সমানে তাপ উৎপাদন বা সমানে গৰম নকৰে তাৰমানে কাক ভূখণ্ড আৰু জলভাগক বুজি পাইছা জলভাগৰ বায়ুক তাৰমানে ভূখণ্ডৰ লগতে লাগি থকা বা পানীৰ ওপৰতে লাগি থকা জলভাগৰ বায়ুক সমানে কি নকৰে তাপ মানে সমানে কি নকৰে উত্তাপিত নকৰে বা অসমান উত্তাপন কৰে যাৰ ফলত কি হয় বতাহৰ সৃষ্টি হয় আৰু এই বতাহৰ গতি শক্তিক ব্যৱহাৰ কৰি কাৰ্য সম্পাদন কৰিলে
তেনে শক্তিৰ উৎসক বায়ু শক্তি বোলে অৰ্থাৎ আমি আলটিমেটলি এটা কথাই গম পালো যে বায়ুৰ গতিক অৰ্থাৎ বতাহক ব্যৱহাৰ কৰি বা বতাহৰ গতিক ব্যৱহাৰ কৰি আমি যি শক্তি উৎপাদন কৰো তাকে আমি কি বুলি কম বায়ু শক্তি আকৌ আমি ক'ব পাৰো যে বায়ু শক্তি হৈছে এবিধ নৱীকৰণযোগ্য শক্তি কিয় নৱীকৰণযোগ্য শক্তি কিয়নো ইয়াক বায়ু কেতিয়াও শেষ হৈ নাযায় হয়নে গতিকে এবিধ নৱীকৰণযোগ্য শক্তি এটা বায়ু শক্তিৰ উৎপাদন আমি কেনেকৈ কৰিব পাৰো সো মই এই চিত্ৰখনতে তোমালোকক দেখাইছোৱে এইবিলাক কি হয় এইবিলাক কিছুমান বায়ুকল নহয়নে বাৰু এইবিলাক কিছুমান বায়ুকল এইবিলাক হয়নে এইবিলাক কিছুমান বায়ুকল সো বায়ুকলৰ দ্বাৰা আমি মূলত কি উৎপাদন কৰো বায়ু শক্তি যেনেকৈ ধৰিলো আমি টাৰবাইন ঘুৰাই জলত মানে জলবিদ্যুৎ শক্তি আমি উৎপাদন কৰিব পাৰো তেনেকৈ ধৰণে আমি বায়ু শক্তি উৎপাদন কিহৰ দ্বাৰা কৰিম বায়ুকল লিখিছো যে সাধাৰণতে বায়ুকলৰ দ্বাৰা বায়ু শক্তি উৎপাদন কৰা হয় এটা বায়ুকলনো কেনেকুৱা বায়ুকল এটাৰ মুখ্য অংশটো মাটিৰ পৰা কিছু উচ্চতাত সংস্থাপন কৰা বৈদ্যুতিক পাংখা এখনৰ লেখিয়া ইয়া দেখিছানে বৈদ্যুতিক এখন আমাৰ ঘৰত লাগি থকা ফেনখনৰ নিচিনা কিন্তু মাটিৰ পৰা কিছু উচ্চতাত আমি লগাও যাতে বতাহটো আহি তাত লাগেহি আমি দেখিছানে উখ গছবিলাকৰ ওপৰত বা উখ বিল্ডিং এটাৰ ওপৰত উঠি থাকিলে আমাৰ গাত বেছিকৈ বতাহ লাগে তাৰমানে উখত বতাহটো বেছিকৈ লাগে কেলে লাগে বাৰু তুমি যদি একদম চাপৰত থাকা বিভিন্ন গছ গছনিবিলাকে তোমাক বতাহটো আহি লগাত বাধা দিব পাৰে বা ঘৰ দুৱাৰ যিকোনো পদাৰ্থ যিকোনো বস্তুৱে কিন্তু যদি উচ্চতাত থকা হয় তেতিয়া বেছি মুকলিকে বতাহটো আহিব পাৰে সেইকাৰণে বতাহটো ভালকৈ লাগিব পাৰে সো সেই কাৰণে বতাহটো যাতে পাংখাবিলাকত ভালকৈ লাগে আৰু তাহাঁতি যাতে ঘূৰে তাৰ বাবে মাটিৰ পৰা কিছু উচ্চতাত এই বৈদ্যুতিক পাংখাৰ নিচিনা এইবিলাকে হৈছে বায়ুকল তাৰপিছত চোৱা বিদ্যুৎ উৎপাদনৰ বাবে বায়ুকলৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি বৈদ্যুতিক জেনেৰেটৰৰ টাৰবাইন ঘূৰোৱা হয় আমি টাৰবাইন বুলি ক'লে এটা কথাই মনলৈ আহিব লাগে যে তাক আমি ঘূৰাব লাগে টাৰবাইন ঘূৰিলে তাৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন হ'বই হ'ব কিন্তু টাৰবাইনটো আমি বিভিন্ন ধৰণে ঘূৰাব পাৰোঁ তাপ শক্তিৰ পৰা বাষ্প উৎপাদন কৰি সেই বাষ্পই যেতিয়া খুব স্পিডত গৈ খুন্দিয়াব তেতিয়াও টাৰবাইন ঘূৰিব যেতিয়া ৰখাই থোৱা পানীয়ে খুব উচ্চতাত ৰখাই থোৱা পানী যেনেকৈ মই নদী বান্ধৰ কথা কৈছোঁ তাক যদি নদী বান্ধৰ ব্যৱহাৰৰ দ্বাৰা আমি টাৰবাইন ঘূৰাব পাৰোঁ সেই ওপৰত ৰখাই থোৱা পানী খুব স্পিডত খুলি দি আৰু এটা আমি কি কৰিব পাৰোঁ এই বায়ুৰ দ্বাৰা বা বতাহৰ দ্বাৰা এই যে পাংখাবিলাক ঘূৰাইছোঁ তাৰ ভিতৰতে ইয়াতে কি থাকে এটা টাৰবাইন থাকে সৰু এটা টাৰবাইন থাকে সৰু এটা টাৰবাইন সেই টাৰবাইনটো ঘূৰিছে টাৰবাইন ঘূৰিলে আমি তাৰ পৰা কি পাম বিদ্যুৎ শক্তি পাম গতিকে বতাহৰ সহায়ত ইয়াত টাৰবাইন ঘূৰাই কি কৰা হয় বিদ্যুৎ শক্তি উৎপাদন কৰা হয় চোৱা এটা অকলখৰীয়া বায়ুকলৰ উৎপাদন যথেষ্ট কম গতিকে এটা বৃহৎ অঞ্চলত অনেক বায়ুকল নিৰ্মাণ কৰা হয় এনে অঞ্চলক বায়ু শক্তি পাম বুলি কোৱা হয় কি বুলি কোৱা হয় বায়ু শক্তি পাম বা ওয়াইণ্ড এনাৰ্জি ফাৰ্ম বুলি কোৱা হয় তাৰমানে চোৱা তোমালোকে দেখিছানে যে এই বায়ু বতাহৰ গতিৰ ফলত পাংখাখন ঘূৰিব গতিকে ইয়াত বৰ ডাঙৰ আমি টাৰবাইন এটা লগাই দিব নোৱাৰো যেনেকৈ তোমালোকে জলবিদ্যুৎ শক্তি উৎপাদনত দেখিছিলা নদীৰ উচ্চতাত আমি বান বান্ধি ডাঙৰ টাৰবাইন ঘূৰাব পাৰিছিলোঁ ইয়াৰ ক্ষেত্ৰত কিন্তু নহয় সৰু টাৰবাইন ইয়াত এটা সৰু টাৰবাইন ইয়াত এটা সৰু টাৰবাইন এই প্ৰতিটো তোমালোকে বায়ুকলতে এটা সৰু টাৰবাইন দেখি পাবা বুজি পাইছা আৰু প্ৰতিটো টাৰবাইনে ইয়াত ঘূৰিব টাৰবাইনটো যেহেতু সৰু হয় সি কমকৈ বিদ্যুৎ উৎপাদন কৰিব গতিকে সৰহকৈ বিদ্যুৎ উৎপাদন কৰিবৰ বাবে এটা বায়ুকল নহয় একেলগে এখিনিমান বায়ুকল দেখিছানে এইটো এনেকৈ কৰি একদম সেই তালৈকে দেখিছা এই তালৈকে এটা বৃহৎ অঞ্চলত কি কৰা হয় বায়ুকলবিলাক স্থাপন কৰা হয় আৰু ইয়াক আমি এটা নাম দিওঁ এই বৃহৎ অঞ্চলটোৰ আমি এটা নাম দিম বায়ুকল স্থাপন কৰা কি নাম দিম বায়ু শক্তি পাম গতিকে বায়ু শক্তি পাম বুলি ক'লে কি বুজা যে যি বৃহৎ অঞ্চলত বায়ুকলবিলাক বৃহৎ পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ বাবে স্থাপন কৰা হয় সেই বৃহৎ অঞ্চলটোকে আমি কি বুলি কওঁ বায়ু শক্তি পাম তাৰপিছত বাণিজ্যিক মাত্ৰাত বিদ্যুৎ পাবলৈ প্ৰতিটো বায়ুকলৰ উৎপাদিত শক্তি একেলগ কৰা হয় তাৰমানে ইয়াত এইটো টাৰবাইনে যিমান শক্তি উৎপাদন কৰিলে মই এবাৰ মোহাৰি দিওঁ বাৰে এইটো মোহাৰি তোমালোকক দেখালে বস্তুবিলাক ভাল হ'ব ন সো চোৱা ই যিমান উৎপাদন কৰিলে সবৰে উৎপাদিত বিদ্যুৎ শক্তিবিলাক একেলগ কৰা হয় আৰু তেতিয়া সৰহ পৰিমাণৰ এটা বাণিজ্যিক পৰিমাণৰ এটা বিদ্যুৎ শক্তি বাণিজ্যিক মানে তাৰমানে সৰহ পৰিমাণৰ যাক আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু বুজি পাইছা তাৰপিছত কৈছে কি যে বায়ুকল এবিধ পৰিৱেশ হৈতেহী আৰু কাৰ্যকুশল নৱীকৰণযোগ্য শক্তিৰ উৎস পৰিৱেশ হৈতেহী ই কোনো পৰিৱেশৰ ওপৰত প্ৰভাৱ নেপেলায় ইয়াত কোনো ধোঁৱাৰ সৃষ্টি নহয় ইয়াত কোনো আৱৰ্জনা বা কোনো গেছৰ সৃষ্টি একোৱেই সৃষ্টি নহয় হয়নে ই বতাহ পাব আৰু বতাহত ই ঘূৰিব
গতিকে ই পৰিৱেশৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বেয়া প্ৰভাৱ নেপেলায় আৰু তাৰ লগতে ই নৱীকৰণযোগ্য এবিধ শক্তিৰ উৎস হ'ল কিয়নো বায়ু বতাহ সদায় বলিয়ে থাকিব সূৰ্য যেতিয়ালৈকে আছে পৃথিৱীৰ ভূখণ্ড আৰু পানীভাগত সেই উত্তাপ যি হয় বা তাহাঁতি যিমান গৰম হয় সেই গৰমৰ পৰিমাণ তাৰমানে কম বেছি হৈ থাকিব অৰ্থাৎ যেতিয়ালৈকে সূৰ্য থাকিব তেতিয়ালৈকে তাৰ বিকিৰণ পৃথিৱীত পৰিয়ে থাকিব যেতিয়ালৈকে সূৰ্যৰ অসমান বিকিৰণ পৃথিৱীত পৰি থাকিব সমানে নহয় তাৰমানে সকলোবিলাক অঞ্চল গৰম তেতিয়ালৈকে তাত বতাহ থাকিব যেতিয়ালৈকে বতাহ থাকিব বায়ু শক্তি পাই থাকিবা অৰ্থাৎ ই নৱীকৰণযোগ্য বুজি পাইছা বতাহৰ শেষ হৈ নাযায় পিছলৈ আহোঁ বায়ু শক্তি ব্যৱহাৰৰ সীমাবদ্ধতা কি সীমাবদ্ধতা আছে ঠিকই আছে ভাল হ'ল যে পৰিৱেশৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় আমি দেখিলোঁ যে এইবিলাক ব্যৱহাৰৰ দ্বাৰা আমি নৱীকৰণযোগ্য এটা শক্তিৰ উৎস দেখি পালোঁ বায়ু শক্তি কিন্তু এনেকৈ ধৰণে কিছুমান আমি সুবিধা দেখি পালোঁ কিন্তু অসুবিধাও আছে ইয়াৰ কি আছে চোৱা প্ৰথম কথা বায়ু শক্তি পামসমূহ কেৱল তেনেবোৰ স্থানতহে প্ৰতিষ্ঠা কৰিব পাৰি যিবোৰত বছৰৰ সৰহভাগ সময় বতাহ বলি থাকে আৰু যদি বতাহেই নাথাকে পাংখাবিলাক ক'ৰ পৰা ঘূৰিব অৰ্থাৎ আমি কেনেকুৱা অঞ্চলত স্থাপন কৰিব লাগিব এই বায়ু শক্তি পাম অৰ্থাৎ এই বায়ুকলবিলাক যিবিলাক অঞ্চলত বছৰৰ সৰহভাগ সময় বতাহ বলি থাকে বোলে বছৰৰ 2টা মাহে বতাহ বলে তেতিয়াহ'লে 2টা মাহে ইয়াৰ পৰা বিদ্যুৎ উৎপাদন হ'ব ইমান খৰচা কৰি এইখিনি স্থাপন কৰাৰ কি লাভ হ'ব বছৰৰ বেছিভাগ সময় য'ত বতাহ বলি থাকে তেনেকুৱা অঞ্চলতহে স্থাপন কৰিব পাৰি অৰ্থাৎ এটা সীমাবদ্ধতা কি আহিলে যে যিকোনো অঞ্চলত আমি বায়ু শক্তি উৎপাদন কৰিব নোৱাৰোঁ বুজি পাইছা সেইটো এটা সীমাবদ্ধতা আহি গ'ল লিমিটেশন তাৰমানে তাৰপিছত চোৱা প্ৰয়োজনীয় বতাহৰ গতি হ'ব লাগিব প্ৰতি ঘণ্টাত 15 কিলোমিটাৰতকৈ বেছি যাতে টাৰবাইনৰ আৱশ্যকীয় গতি অব্যাহত থাকে ইয়াৰ ভিতৰত কি আছে বুলি ক'লো সৰু কিছুমান টাৰবাইন আছে কিন্তু সেই সৰু টাৰবাইনটো ঘূৰিবলৈ যথেষ্ট পৰিমাণৰ ইয়াত কি লাগিব বতাহ শক্তিৰ বেগ লাগিব তাৰমানে বতাহৰ বেগ লাগিব 15 কিলোমিটাৰ পাৰ আৱাৰ তাৰমানে প্ৰতি ঘণ্টাত 15 কিলোমিটাৰ এটলিষ্ট হ'বই লাগিব মিনিমাম ইমানটো বতাহৰ গতিবেগ যেতিয়া হ'ব তেতিয়াহে ইয়াত টাৰবাইনটো ঘূৰি বিদ্যুৎ উৎপাদন কৰিব পাৰিব গতিকে এনি টাইমটো ইমান স্পিডত বতাহ বলি নাথাকিবও পাৰে গতিকে সেইটো তাৰ এটা অসুবিধা হ'ল তাৰমানে সীমাবদ্ধতা তাৰপিছত চোৱা বায়ু শক্তি পাম্প স্থাপনৰ বাবে বৃহৎ অঞ্চলৰ প্ৰয়োজন হোৱা আৰু ইয়াৰ বাবে প্ৰাৰম্ভিক খৰচ অতি বেছি তাৰমানে আমি দেখিছোঁ এটা বৃহৎ অঞ্চল এই বৃহৎ অঞ্চল আমি বায়ু শক্তি পামৰ বাবে লৈ ল'বলগীয়া হৈছে আৰু লগতে ইয়াক যেতিয়া স্থাপন কৰা হয় প্ৰথম স্থাপন কৰোঁতে ইয়াত যথেষ্ট খৰচ হয় এবাৰ স্থাপন কৰি দিয়াৰ পিছত ইয়াত ইমান খৰচ নাই কিন্তু প্ৰথমবাৰৰ বাবে যেতিয়া স্থাপন কৰা হয় বৃহৎ অঞ্চলত ইমানবিলাক বায়ুকল তেতিয়া ইয়াত যথেষ্ট পৰিমাণৰ খৰচা কিন্তু হয় সেইটো এটা তাৰ সীমাবদ্ধতা আৰু এটা চোৱা লাষ্টটো যে গম্বুজ আৰু পাংখাসমূহ নানাবিধ প্ৰাকৃতিক বিপৰ্যয় যেনে বৰষুণ ৰ'দ ধুমুহা আদিৰ দ্বাৰা নষ্ট হ'ব পাৰে খুব জোৰছে যদি বতাহ আহে ধুমুহা আহে বৰষুণ আহে তেতিয়াহ'লে পাংখাবিলাক ভাগি যাব পাংখাবিলাক ভাগি যোৱা মাত্ৰ বায়ুকলটো নষ্ট হৈ গুচি গ'ল গতিকে এইবিলাক নষ্ট হৈ যোৱাৰ চান্স থাকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত সেইটো এটা সীমাবদ্ধতা তাৰপিছত আহাচোন যে বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস এতিয়ালৈকে আমি যিবিলাক শক্তিৰ উৎসৰ বিষয়ে পঢ়ি আহিছিলোঁ সেইখিনি হৈছে পৰম্পৰাগত শক্তিৰ উৎস এতিয়া আমি পঢ়িম অপৰম্পৰাগত শক্তিৰ উৎস সো মই কি লিখিছোঁ যিহেতু আমাৰ শক্তিৰ চাহিদা বাঢ়ি গৈছে চাহিদা বঢ়া মানে কি আমাৰ প্ৰয়োজনীয়তা বাঢ়ি গৈছে তাৰমানে আগতে পৃথিৱীত যিমান মানুহ আছিল এতিয়া দিনক দিনে গুণে মানুহ বাঢ়িছে গতিকে মানুহক শক্তিৰ বেছিকৈ দৰকাৰ হৈছে আগতে যদি গাঁওখনত 10 ঘৰ মানুহত বিদ্যুৎ 10 ঘৰ মানুহত আছিল লাইট জ্বলিব লাগিছিল এতিয়া প্ৰতি ঘৰ মানুহতে লাগে বিদ্যুৎ শক্তি বেছিকৈ দৰকাৰ হৈছেনে আগতে যদি কাৰোবাৰ গাঁওখনত যদি 20 ঘৰমান মানুহৰ ঘৰতে ফেন আছিল এতিয়া চাবা প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে ফেনটো থাকে গতিকে কি হৈছে বেছিকৈ শক্তিৰ দৰকাৰ হৈছে গতিকে মানুহ যিমানে বাঢ়ি গৈছে চাহিদাও বাঢ়ি গৈছে শক্তিৰ যে বেছিকৈ প্ৰয়োজন হৈছে তাৰমানে গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ যোগেদি কিছুমান নতুন শক্তিৰ উৎসৰ সৃষ্টি কৰা হৈছে যিবোৰ পৰম্পৰাগত শক্তিৰ উৎসসমূহতকৈ পৃথক পৰম্পৰাগত শক্তিৰ উৎসসমূহটো আমাৰ আছেই কিন্তু সেইখিনি শক্তিৰ উৎসই আমাৰ যিমানটো চাহিদা যিমান আমাৰ প্ৰয়োজন সিমানটো প্ৰয়োজন তাৰমানে পূৰ কৰিব পৰা নাই গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যোগেদি সেই আগৰ পৰা ব্যৱহাৰ কৰি অহাৰ উপৰিও নতুনকৈ কিছুমান শক্তিৰ উৎসৰ সৃষ্টি কৰা হৈছে কেনেকুৱা ধৰণৰ চোৱা সৌৰ শক্তি আচ্ছা মই এটা কথা কৈ লওঁ ইয়াতে যে এইবিলাক শক্তি হৈছে অপৰম্পৰাগত শক্তিৰ উৎস যিবিলাক নতুনকৈ সৃষ্টি কৰা হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যোগেদি অতীজৰ পৰা চলি অহা নাই পৰম্পৰাগত নহয় তাৰমানে অপৰম্পৰাগত উদাহৰণ চোৱা
সৌৰশক্তি সূৰ্যৰ পৰা পোৱা শক্তিক আমি বিভিন্ন ৰূপ দি ব্যৱহাৰ কৰিব পাৰোঁ জোৱাৰ ভাটাৰ শক্তি পঢ়িমগে আমি প্ৰতিটো ডিটেইলত পঢ়িম তৰংগ শক্তি ভূতাপীয় শক্তি আৰু নিউক্লিয় শক্তি এই গোটেইকেইটা শক্তিৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম প্ৰথমতে চোৱা সৌৰশক্তি চোৱা সূৰ্যই প্ৰায় 500 নিযুত বছৰ ধৰি বিপুল পৰিমাণৰ শক্তি বিকিৰণ কৰি আছে কিমান কোটি কোটি বছৰৰ আগতে নিযুত নিযুত বছৰৰ আগতে আমাৰ পৃথিৱীখন সৃষ্টি হৈছিল আৰু সূৰ্যটোৱে সেই তেতিয়াৰ পৰাই কি কৰি আছে তাপটো বিকিৰণ কৰিয়ে আছে 500 নিযুত বছৰৰ পৰা কৰি আছে আৰু 500 নিযুত বছৰলৈকে হি বিকিৰণ কৰিয়ে থাকিব হি তাপ উৎপাদন কৰিয়ে থাকিব গতিকে কিমান এটা ভাল তাপ শক্তিৰ উৎস হ'ব পাৰে সূৰ্যটো তাক আমি ব্যৱহাৰ কৰিব পাৰিলে কিমান ভাল গতিকে আমি তাক ব্যৱহাৰ কৰিছো এতিয়া নতুনকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যোগেদি বুজি পাইছা গতিকে সেইটো এটা অপৰম্পৰাগত শক্তিৰ উৎস সৌৰশক্তি চাবা শক্তিৰ এটা সৰু অংশহে পৃথিৱীৰ বায়ুমণ্ডলৰ বহিস্তৰত আপতিত হয় ইয়াৰে প্ৰায় অৰ্ধাংশ বায়ুমণ্ডলৰ মাজেৰে আহোতে শোষিত হয় আৰু অৱশিষ্টাংশ ভূপৃষ্ঠত পৰে তাৰমানে এয়া ধৰি লোৱা পৃথিৱী ইয়াৰ ওপৰত আছে বায়ুমণ্ডল ইয়াত আছে সূৰ্যৰ তাপ শক্তি যথেষ্ট পৰিমাণৰ আছে গোটেই অংশ আহে নেকি কিছু পৰিমাণৰ আহে আহোতে আকৌ বায়ুমণ্ডলত সেই তাপ শক্তি অলপমান নষ্টও হয় আহি পৃথিৱীখন পাওঁতে খুব কম পৰিমাণৰ তাপ শক্তিহে পায় কিন্তু সিমান কম পৰিমাণৰ তাপ শক্তিও ইমান কম নহয় কিন্তু সেই তাপ শক্তিকো আমি যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিব পাৰোঁ তাৰমানে সূৰ্যৰ পৰা পোৱা এই শক্তি হৈছে সৌৰশক্তি মানে সৌৰ মানে সূৰ্য বুজি পাইছা সৌৰশক্তি তাৰমানে সূৰ্যৰ পৰা পোৱা শক্তি ওকে আমি আৰু অলপমান চাওঁ সোলাৰ কুকাৰ চোৱা সোলাৰ কুকাৰ সেই সৌৰশক্তি ব্যৱহাৰ কৰি সাজিব পৰা এবিধ সঁজুলি কি হয়নো ই এনে এবিধ সঁজুলি যি পোনে পোনে সূৰ্যৰ ৰশ্মিত থকা সৌৰশক্তিক ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰিব পাৰে এটো দেখিছানে মই দেখাইছো ইয়াত এটা সোলাৰ কুকাৰ বা এটো কি বুলি কোৱা হয় আমি ইয়াক মানে সৌৰশক্তি ব্যৱহাৰ কৰি আমি ইয়াত খাদ্য সিজাব পাৰো তাৰমানে বুজি পাইছা এনেকুৱা এটা কুকাৰ সোলাৰ কুকাৰ এইটো এটা এনেকুৱা ধৰণৰ হ'ব পাৰে ইয়াত কি কৰা হৈছে পোনে পোনে সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰা হৈছে আৰু সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰি ইয়াত কি কৰা হয় ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হৈছে এটো সোলাৰ কুকাৰৰ এটা লাইভ এক্সাম্পল তাৰমানে এখন ফটো দেখাইছো মই ইয়াতে ইয়াছৱা ই কেনেকে ধৰণে কাৰ্য কৰে সেই কাৰ্যপ্ৰণালীটো মই ইয়াত ব্যাখ্যা কৰিছো সোলাৰ কুকাৰৰ কাৰ্যপ্ৰণালী আহিব পাৰে পৰীক্ষাত সোলাৰ কুকাৰৰ কাৰ্যপ্ৰণালী চাও কেনেকে কাম কৰে একে পৰিবেশত কৃষ্ণকায় পৃষ্ঠ এখনে কৃষ্ণকায় মানে কোলা পৃষ্ঠ এখনে প্ৰতিফলনকাৰী পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শোষণ কৰে চোৱা তোমালোকে প্ৰকৃতিত দেখা যিবিলাক কোলা বস্তু এনেকুৱা কোলা বস্তু যিমানে দেখিবা তোমালোকে এই কোলা ৰংটো দেখিছা কোলা ৰং থকা বস্তু এটা দেখিছা তাৰমানে এটা কথাই গম পাবা যে সূৰ্যৰ যিমান পোহৰ তাত পৰিছে সেই গোটেই পোহৰখিনি হি শোষণ কৰি লৈছে আমি যদি নীলা বস্তু এটা দেখো ঠিক আছে আমি যদি এটা নীলা বস্তু দেখো নীলা মই এই নীলা ৰংটোকে বেলেগ বস্তু বাদ দিয়া এই নীলা ৰংটো যে দেখিছা তাৰমানে কি হৈছে এই ইয়াত পোহৰটো পৰাৰ পিছত আটাইতকৈ বেছিকৈ কোনটো ইয়াত পোহৰ পৰাৰ পিছত আটাইতকৈ বেছিকৈ উভতি কি হৈছে তাত প্ৰতিফলন কোনটো ঘটিছে নীলা ৰঙৰ তাৰমানে হেকানে বস্তুটো নীলা দেখিছা কোলা যেতিয়া দেখিবা তাৰমানে কি বুজিবা সম্পূৰ্ণৰূপে ই তাৰমানে শোষণ কৰি থৈ দিছে সূৰ্যৰ পোহৰটো কোনো ই বিকিৰণ কৰাই নাই তাৰমানে মানে প্ৰতিফলন কৰাই নাই আৰু যদি তোমালোকে প্ৰকৃতিত কিবা এটা বস্তু বগা দেখি পোৱা কি দেখি পোৱা এটা বগা বস্তু যদি দেখি পোৱা সেই বগা বস্তুটো দেখিলে গম পাবা যে হি তাৰমানে সূৰ্যৰ পোহৰ যিমান আহিছে সেই গোটেই সূৰ্যৰ পোহৰখিনি হি কি কৰি দিছে প্ৰতিফলন কৰিছে সূৰ্যৰ পোহৰ যিকোনো বস্তু কোলা দেখিলে বুজি পাবা সম্পূৰ্ণ সূৰ্যৰ পোহৰটোৱে হি শোষণ কৰি ধৰিছে কোনো ধৰণৰ হি প্ৰতিফলন কৰা নাই প্ৰতিফলনটো বুজি পোৱা ইয়াৰ পৰা সূৰ্যৰ পোহৰ আহিলে আকৌ উভতি গল কিন্তু উভতি যদি একেবাৰে নপঠায় তাৰমানে এটো কোলা বস্তু হেকানে বস্তুটো কোলা দেখিছা ই তাৰমানে অকনো উভতাই পঠোৱা নাই যদি বগা দেখিছা কি বুজিবা তাৰমানে যিমান শক্তি মানে পোহৰ আহিছে গোটেইখিনি হি প্ৰতিফলন কৰি উভতাই পঠাইছে এতিয়া মই ইয়াত কি লিখিছো এই কথাটো মই এটা উদ্দেশ্যত কলো তোমালোকক এই যে ইয়াত কোৱা হৈছে কৃষ্ণকায় পৃষ্ঠৰ কথা কৈছেনে ইয়াতে যে কৃষ্ণকায় পৃষ্ঠ তাৰমানে কোলা পৃষ্ঠ এখনে প্ৰতিফলনকাৰী পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শোষণ কৰে কিয়নো ইয়াত সূৰ্যৰ যিমান পোহৰ পৰে হি প্ৰতিফলন নকৰে গোটেইখিনি ধৰি থৈ দিয়ে গতিকে বেছি তাপ শোষণ কৰে সৌৰচুলা বা সোলাৰ কুকাৰে এই নীতিৰ ভিত্তিতে কাম কৰে কোনটো নীতিৰ ভিত্তিত কাম কৰে যে কোলা পৃষ্ঠই প্ৰতিফলনকাৰী পৃষ্ঠৰ তুলনাত সৰহকে তাপ শোষণ কৰে এইটোৱে হৈছে তাৰ কাম কৰাৰ নীতি ধৰ্মতা মানে কেনেকৈ চোৱা দাপোনৰ ব্যৱহাৰে
সৌৰ ৰশ্মিক অভিসাৰী কৰি কিছুমান সৌৰ কুকাৰত উচ্চ উষ্ণতা পাব পাৰি সো ইয়াত যে আমি এখন দাপোন দেখিছা এখন দাপোন সূৰ্যৰ পোহৰ আহিলে ইয়াত প্ৰতিফলন হল কোলে আহিছে দেখিছানে সৌৰ কুকাৰ ইয়াত যাব ইয়াত প্ৰতিফলন হ'ব সৌৰ কুকাৰ তাৰ মানে গুটেই ৰশ্মিখিনি আমি প্ৰতিফলন কৰি কোট পেলাই দিছো এই সৌৰ কুকাৰটোত পেলাই দিছো অৰ্থাৎ ইয়াত যথেষ্ট পৰিমাণৰ তাপ উৎপাদন হ'ব আৰু তেতিয়া ইয়াত তাৰ মানে আমি ৰন্ধন কাৰ্য কৰিব পাৰিম আমি বস্তু সিজাই খাব পাৰিম বুজি পাইছা আৰু ইয়াত মই কি দেখাইছো চোৱা এই কুকাৰটোৰ এই কুকাৰটোৰ এই অংশটো দেখিছানে কোলা দেখাইছো কোলা কিয় কিয়নো ইয়াৰ পৰা যি তাপ শক্তি ইয়াৰ পৰা যি সূৰ্য ৰশ্মি প্ৰতিফলন ঘটিব প্ৰতিফলন কৰোতে সূৰ্য ৰশ্মি মানে কি তাত তাপটো আছে সেই তাপ শক্তি খুব বেছিকে শোষণ কৰিব যদি কোলা ৰঙৰ হয় কৈছুনে কৃষ্ণকায় পৃষ্ঠখনে বেছিকে শোষণ কৰিব পাৰে প্ৰতিফলন পৃষ্ঠতকে ইয়াত আহিলে তাপ এই প্ৰতিফলন পৃষ্ঠখনে তাপ শক্তি শোষণ কৰাই নাই গুটেখিনি কলৈ পঠাই দিছে এই কোলা পৃষ্ঠখনলে গম পাইছানে মই কোনখনৰ কথা কৈ আছো এই পৃষ্ঠখনৰ কথা মই কৈ আছো ৰবা দেই ইয়াত যে আহিলে অহাৰ পিছত এই পৃষ্ঠখনলে ইয়াত কোনো ধৰণৰ শক্তি শোষণ হোৱা নাই ইয়াত কোনো ধৰণৰ শক্তি শোষণ হোৱা নাই এই দাপোনখনত কিয়নো দাপোন হৈছে প্ৰতিফলন পৃষ্ঠত শোষণ নহয় তাৰ পৰা গুটি শক্তিখিনি কলৈ পঠাই দিছে এই কোলা পৃষ্ঠখনলে ই কিন্তু যথেষ্ট পৰিমাণৰ শোষণ কৰিব কিন্তু কৃষ্ণকায় বা কোলা এখন পৃষ্ঠ তাৰ পিছত চোৱা সৌৰ চুলাবোৰ কাঁচৰ পাতেৰে ঢাকি ৰখা হয় এই কাঁচৰ পাতখনৰ ব্যৱহাৰেৰে সেউজগৃহ ক্ৰিয়াৰ দৰে প্ৰভাৱৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰে ইয়াত চোৱা কি কলো মই কথাটো তাৰমানে দেখিছা এখন গ্লাছ এই গ্লাছখনেৰে এইবিলাক হৈছে সৌৰ চুলা তাৰমানে এই সৌৰ শক্তিৰ ব্যৱহাৰ কৰি যিবিলাক আমি কুকাৰ ব্যৱহাৰ কৰিছো সৌৰ চুলা বুলি কোৱা হয় তাক কুকাৰটোক অসমীয়াত সম্পূৰ্ণ অসমীয়াত ক'বলৈ গ'লে চুলা বুলি কোৱা হয় কিন্তু তোমালোকে চুলা বুলি কতো নোপোৱা ব্যৱহাৰিক জীৱনত সো এইবিলাক হৈছে সৌৰ চুলা ইয়াক আমি কি দি দিছো এখন ঢাকনা দি দিছো দেখিছানে এখন গ্লাছৰ হয় তাৰমানে এইখন হৈছে কি এইখন হৈছে মিৰৰ বা এখন হৈছে এখন দাপোন সূৰ্যৰ পোহৰ আহি যেতিয়া ইয়াত পৰিব পৰাৰ পিছত উভতি আহি ইয়াত সোমাব যিমান ইয়াত সোমাব সিমানটো কিন্তু ইয়াৰ পৰা আকৌ ওলাই যাব নোৱাৰে তাৰমানে ইয়াতে ধৰি ৰাখিব কিহে ধৰি ৰাখিব আমি যে এই ঢাকনখন লগাই দিছো ইয়াক আমি কিহৰ লগত মিলাইছো সেউজগৃহ প্ৰভাৱ মই আগৰ ক্লাছটোত তোমালোকক কৈছিলো একচুয়ালি সেউজগৃহ প্ৰভাৱ মানে কি হয় চোৱা বাহিৰৰ কিছুমান দেশ আছে যিবিলাক দেশত কি হয় খুব কম পৰিমাণৰহে সূৰ্যৰ পোহৰ পৰে তাৰমানে তাত যথেষ্ট পৰিমাণৰ তাপ নাই যে তাত খেতি বাতিও কৰিব পৰা যায় তাৰমানে এই গছ-গছনিবিলাক ডাঙৰ হ'বৰ বাবে তাত যথেষ্ট পৰিমাণৰ কি নাই তাপ শক্তি পোৱা নাযায় তাৰমানে সেইবাবে কি কৰা হয় এনেকুৱা ধৰণৰ এটা গ্লাছৰ এটা ঘৰ তাত বনোৱা হয় এনেকুৱা ধৰণৰ বুজি পাইছা আৰু সেই গ্লাছৰ ঘৰটো আমি কেলে বনাও এনেকুৱা এটা উদ্দেশ্যত যে যিমানখিনি সূৰ্যৰ পোহৰ আহি ইয়াত পৰিবহি ইয়াৰ পৰা উভতি যাব নোৱাৰে যাতে এই ঘৰটোৰ ভিতৰতে তাপটো থাকি যায় তাৰমানে যাতে এই ঘৰটোৰ ভিতৰ অংশটো গৰম হৈ থাকে আৰু উষ্ণতাটো পায় যাতে উদ্ভিদবিলাকে পাবলগীয়া উষ্ণতাটো যাতে পায় যেহেতু ঠাণ্ডা হয় সো ইহঁতক গৰম কৰি ৰাখে জীয়াই ৰাখিবৰ বাবে সেইটোৱে হৈছে আচলতে আমাৰ সেউজগৃহ প্ৰভাৱ বুজি পাইছা সো ইয়াকো আমি সেউজগৃহ প্ৰভাৱৰ লগত কেনেকৈ মিলাইছো যে এই যিখন গ্লাছ আছে এই যিখন গ্লাছ তোমালোকে দেখি পাইছা সেই গ্লাছখনত তাৰমানে যিমানটো সোমাই যাব সূৰ্যৰ ৰশ্মি যিমান সূৰ্যৰ ৰশ্মি ইয়াত সোমাই যাব সূৰ্যৰ ৰশ্মিৰ লগত যিমান তাপ সোমাই যাব সিমানটো তাপ বাহিৰলৈ ওলাই যাতে আহিব নোৱাৰে ভিতৰখন যাতে গৰম হৈ থাকে সেইবাবে এখন কাঁচৰ গ্লাছেৰে ঢাকি দিয়া হয় ঠিক আছে বাৰু ওকে সো ইয়াতে মই কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দিছো চোৱা যে সৌৰ শক্তি ব্যৱহাৰৰ সীমাবদ্ধতা হ'ল যে ইয়াৰ দ্বাৰা ব্যৱহৃত সঁজুলিসমূহ দিনটোৰ এটা নিৰ্দিষ্ট সময়তহে উপযোগী যি সময়ত সূৰ্যৰ পোহৰ পোৱা যায় এতিয়া মই যে ইয়াত ব্যৱহাৰ কৰি দেখাইছো এই সোলাৰ কুকাৰ সূৰ্যৰ পোহৰ যেতিয়া থাকে তেতিয়াহে কাম কৰিব তাৰমানে ৰাতিৰ ভাগত আমি ৰান্ধিবই নোৱাৰিম সোলাৰ কুকাৰ ব্যৱহাৰ কৰি দিনৰ ভাগৰটো সকলো সময়তে ইমান টানকে পোৱা নাযায় ৰ'দটো যে কয় আমাৰ বৰ টান নহয় এই সময়টোত ৰ'দটো টান মানে কি তাৰমানে সূৰ্যৰ যেতিয়া যথেষ্ট পৰিমাণৰ যেতিয়া তাপ উৎপাদন কৰি থাকে সেই সময়টো কিন্তু সকলো সময়তে সূৰ্যটোৱে যথেষ্ট পৰিমাণৰ তাপ উৎপাদন নকৰে যে আমি ৰান্ধিব পাৰিম সোলাৰ কুকাৰত গতিকে কিছুমান সময়তে আমি ব্যৱহাৰ কৰিব পাৰোঁ দিনটোৰ সকলোবিলাক সময়ত আমি ব্যৱহাৰ কৰিব নোৱাৰো দেন সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা সঁজুলিসমূহক সৌৰকোষ বোলা হয় সৌৰকোষ মানে কি সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ মই প্ৰথমতে কৈছিলো যে সূৰ্যৰ যি শক্তি তাৰ পৰা আমি সৌৰ শক্তি পাম তাৰমানে তাপ শক্তি পাম কিন্তু সেই তাপ শক্তিক আমি বেলেগ ৰূপলৈ ৰূপান্তৰিত কৰিব পাৰোঁ যেনে ধৰি লোৱা বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ যি সঁজুলি লাগে তাক কি বুলি কম সৌৰকোষ যেনেকৈ টাৰবাইন দৰকাৰ হৈছিল জলশক্তিৰ পৰা আমি কি পাবৰ বাবে
বিদ্যুৎ শক্তি পাবৰ বাবে ঠিক তেনেধৰণে ইয়াত কি লাগিব সৌৰ কোষ বহু সংখ্যক সৌৰ কোষ একত্ৰ কৰি নিৰ্মাণ কৰা এনে ব্যৱস্থাক সৌৰ কোষ ফলক বুলি কোৱা হয় এইবিলাক হৈছে সৌৰ কোষ ফলক এইবিলাক দেখিছা এইবিলাকত কি আছে সৰু সৰু কিছুমান ধেৰ সৌৰ কোষ আছে আৰু সেইবিলাক একেলগ কৰি এটা প্লেট বনোৱা হৈছে ডাঙৰ আমি সোলাৰ প্লেট বুলি কওঁ এইবিলাক আৰু কোষবিলাকক সোলাৰ সেল বুলি কওঁ আৰু এইবিলাক হৈছে সৌৰ কোষ ফলক বা আমি সাধাৰণতে আমি সোলাৰ সেল বুলি শুনো সোলাৰ সেল আৰু সোলাৰ সেল প্যানেল তাৰ মানে এই এটা ডাঙৰ এৰিয়াত যে আমি সোলাৰ সেল বিলাক ৰাখিছো ইয়াক কোৱা হয় সোলাৰ সেল প্যানেল বুজি পাইছা সোৱা 3 নম্বৰ পইণ্টলৈ আহা সৌৰ কোষৰ প্ৰস্তুতকৰণত সিলিকনৰ ব্যৱহাৰ হয় আহিব পাৰে কোৱেশ্চন যে সৌৰ কোষ অৰ্থাৎ এই যে সজুলিবিদ যিবিধৰ সহায়ত আমি সৌৰ শক্তিক ব্যৱহাৰ কৰি বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰো সেই সজুলিবিদ ব্যৱহাৰ প্ৰস্তুত কৰোঁতে কিহৰ দৰকাৰ হয় সিলিকনৰ লাষ্টলি এটা সৌৰ কোষে ৰ'দত 0.5 ৰ পৰা 1 ভোল্ট বিভৱ আৰু 0.7 ওয়াট বিদ্যুৎ উৎপন্ন কৰিব পাৰে এটা সৌৰ কোষে মাত্ৰ 0.5 ৰ পৰা 1 ভোল্ট পাৰে বিভৱ আৰু কিমান ওয়াট তাৰ মানে পাৱাৰ ওয়াটটো কিহৰ একক পাৱাৰৰ একক কিমান ক্ষমতাৰ বা পাৱাৰৰ বিদ্যুৎ উৎপন্ন কৰিব পাৰে 0.7 ওয়াট হেবাবে এখিনিমান সৌৰ কোষ একেলগ কৰি এনেকুৱা ধৰণৰ ফলক বনোৱা হয় যাতে আমি সৰহ পৰিমাণৰ কি পাব পাৰো বিদ্যুৎ শক্তি পাব পাৰো যেনেকৈ এটা বায়ুকলৰ পৰা অলপ মানে বিদ্যুৎ শক্তি পাব পাৰি হেকাৰণে আমি কি কৈছিলো বায়ুকলৰ পাম বহাই দিছিলো এখিনিমান আমি বায়ুকল বহাই দিও একেটা ঠাইতে হয়নে তেতিয়া আমি সৰহকে তাৰ পৰা একেলগে বিদ্যুৎ পাওঁ তেনেকৈ ধৰণে এখিনিমান সৌৰ কোষক একেলগ কৰি এই ফলক বিলাক বনোৱা হয় ঘৰৰ টিঙৰ ওপৰতো এনেকৈ স্থাপন কৰা হয় যাতে ৰ'দটো ভালকে তাত পৰে ৰ'দ পৰিব লাগিব নহয় সূৰ্যৰ শক্তি সৌৰ শক্তিৰ পৰাহে আমি ইয়াত বিদ্যুৎ শক্তি পাই আছো সূৰ্যৰ পোহৰ তাত পৰিব লাগিব তাপ শক্তি তাত পৰিব লাগিব তেতিয়াহে তাৰ পৰা কিহৰ সৃষ্টি হ'ব বিদ্যুৎৰ সৃষ্টি হ'ব ওকে সৌৰ কোষ ফলকৰ ব্যৱহাৰৰ সুবিধা কি আছে সোৱা এইবিলাকৰ কোনো গতিশীল উপাংশ নাথাকে তত্ত্বাৱধানতাৰ খৰচ নিচেই কম ইয়াত কিবা ঘূৰি থকা বা এনেকুৱা ধৰণৰ কিবা উপাদান আছে নেকি নাই তত্ত্বাৱধানতাৰ খৰচ নিচেই কম তাৰ মানে এবাৰ স্থাপন কৰি দিয়াৰ পিছত ইয়াত কোনো ধৰণৰ খৰচ নাই হেতুকে কৈছে সেকেন্ডলি আউহতীয়া দুৰ্গম অঞ্চলত য'ত বিদ্যুৎ পৰিবাহী তাঁৰ টনাটো ব্যয়বহুল তাতো সৌৰ কোষৰ ব্যৱহাৰ কৰিব পাৰি ধৰিলোৱা আমি দেখিছো যে বিদ্যুৎ শক্তি কেনেকৈ আমি টাৰবাইন ঘূৰাই প্লানি যেতিয়া সৃষ্টি কৰো তাৰ পিছত আমি এই তাঁৰৰ সহায়ত আমি কলৈ পঠাও এই খুঁটাবিলাকত লগা তাঁৰৰ সহায়ত আমি বিভিন্ন দূৰ অঞ্চলবিলাকলৈ পঠাও এনেকুৱা কিছুমান দুৰ্গম ঠাই আছে য'ত এই খুঁটা পুতি এনেকৈ তাঁৰ নিয়াটো অসম্ভৱেই নহয় তেনেকুৱা অঞ্চলত আমি বিদ্যুৎ শক্তি কেনেকৈ পাম এনেকুৱা ফলক কিছুমান বহাই দিলেই হ'ল সূৰ্যটোৰ পোহৰটো যাব নোৱাৰিব নেকি দুৰ্গম অঞ্চললৈ পাৰিব গতিকে সূৰ্যৰ পোহৰটো সবতে পৰে হয়নে নহয় গতিকে তেনেকুৱা অঞ্চলত এই সৌৰ কোষ ফলকবিলাকে যথেষ্ট কাম কৰে সৌৰ শক্তি ব্যৱহাৰ কৰি আমি বিদ্যুৎ শক্তি পাব পাৰোঁ প্ৰস্তুতকৰণত অধিক খৰচ আৰু তাৰ বিপৰীতে কম দক্ষতা সত্ত্বেও প্ৰস্তুতকৰণত অধিক খৰচ আৰু তাৰ বিপৰীতে কম দক্ষতা সত্ত্বেও সৌৰ কোষৰ বহুতো বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ব্যৱহাৰ আছে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ব্যৱহাৰ এই যিবিলাক মহাকাশ যান যায় তাতো সৌৰ শক্তি ব্যৱহাৰ কৰিব পাৰি কিয়নো মহাকাশ যানবিলাকত আমি তাত শক্তি ক'ৰ পৰা পাম সোলাৰ এনাৰ্জি পাব লাগিব সৌৰ শক্তি মহাকাশ যানবিলাকত আমি আকৌ ইয়াৰ পৰা এখিনিমান ইন্ধনটো লৈ যাব নোৱাৰো পৃথিৱীৰ পৰা কঢ়িয়াই গতিকে সৌৰ শক্তিৰ দ্বাৰা তাত আমি কি উৎসৰ দ্বাৰা বা সৌৰ শক্তিৰ দ্বাৰা আমি বেলেগ শক্তি তাত উৎপন্ন কৰিব পাৰিব লাগিব তাৰমানে আৰু তাৰ বাবে আমি কিহৰ ব্যৱহাৰ কৰোঁ সৌৰ কোষ গতিকে বিভিন্ন বহুতো বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ব্যৱহাৰ আছে যদিও প্ৰস্তুতকৰণত অধিক খৰচ এহঁতক কিন্তু প্ৰস্তুত কৰোঁতে যথেষ্ট খৰচ হয় আৰু লগতে কম দক্ষতা কিয় কম দক্ষতা এই যে পইণ্টটো পাইছিলো যে এটা সৌৰ কোষে 0.5 ৰ পৰা 1 ভোল্ট বিভৱ আৰু 0.71 বিদ্যুৎহে উৎপাদন কৰে দক্ষতা কমকৈ উৎপাদন কৰে কিন্তু ই কামত আছে যেনেকৈ ধৰি লোৱা য'ত এই তার খুঁটা বৈদ্যুতিক খুঁটাবিলাক পুতি তার লৈ যাব নোৱাৰি দুৰ্গম অঞ্চল তাতো আমি বিদ্যুৎ শক্তি পাব পাৰোঁ গতিকে বহুত সুবিধা আছে বুজি পাইছা তাৰ পিছত আহা সৌৰ কোষ ফলকৰ ব্যৱহাৰৰ অসুবিধাও আছে কিছুমান কি দুটা চাওঁ প্ৰস্তুতকৰণৰ গোটেই প্ৰক্ৰিয়াটো যথেষ্ট ব্যয়বহুল এনেকুৱা ধৰণৰ এইবিলাক প্ৰস্তুত কৰিবৰ বাবে বহুত টকাৰ খৰচা হয় বুজি পাইছা গতিকে প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটো ব্যয়বহুল দেন ফলকৰ কোষসমূহৰ আন্তঃসংযোগৰ বাবে ৰূপ ব্যৱহাৰ কৰিবলগীয়া হয় যাৰ বাবে খৰচৰ পৰিমাণ বাঢ়ে ফলকৰ কোষসমূহৰ আন্তঃগাঁথনৰ বাবে তাৰমানে সৌৰ কোষ এখিনিমান একেলগ কৰিহে এটা সৌৰ ফলক বনোৱা হয়
সেই কুকবিলাক সংযোগ কৰোঁতে আন্তঃসংযোগ তাৰমানে ইটোৰ লগত সিটো সংযোগ কৰোঁতে কি ব্যৱহাৰ কৰিব লাগে সিলভাৰ ৰূপৰটো দাম আছে গতিকে যথেষ্ট খৰচ হয় সো ইয়াত দুটা বস্তুৱে তোমালোকক খেলিমেলি লগায় এটা কথা ক'লে যে তত্ত্বাৱধানতাৰ খৰচ নিচে কম তত্ত্বাৱধানতাৰ খৰচ আৰু ইয়াত বাৰে বাৰে আমাক অসুবিধাত লিখি আছে যে যথেষ্ট ব্যয়বহুল খৰচ হয় তাৰ মানে এবাৰ তাক সৃষ্টি কৰিবলৈ খৰচ হয় এবাৰ বনাবলৈ এবাৰ বনাই প্লানি তাক আকৌ মেইনটেনেন্সত খৰচ নাই তাৰ মানে কথাটো বুজি পাইছা সো তত্ত্বাৱধানতাত খৰচ নাই কিন্তু বনাবলৈহে খৰচ প্ৰথমতে বনাবলৈ কিন্তু অলপ খৰচ আছে সৌৰশক্তি ব্যৱহাৰ ক'ত কৰা হয় কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযান কৃত্ৰিম উপগ্ৰহ আমি উপগ্ৰহটো যেতিয়া পঠাই দিলোঁ মহাকাশলৈ তাক আকৌ আমি কেনেকৈ পৃথিৱীৰ পৰা ইন্ধন যোগাৰ কৰি থাকিম গতিকে তাত কিহৰ দ্বাৰা সৌৰশক্তিৰ দ্বাৰা ব্যৱহাৰৰ দ্বাৰা তাত শক্তি উৎপাদন কৰা হয় সি চলি থাকিবৰ বাবে আওহতীয়া অঞ্চলত বিদ্যুৎ যোগান সেই আমি যে কৈছিলোঁ এইমাত্ৰ যে দুৰ্গম অঞ্চললৈ বিদ্যুৎ যোগান ধৰিব পাৰি অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰটো ব্যৱহাৰ কৰা হয় যান বাহন নিয়ন্ত্ৰণ সংকেত কেলকুলেটৰ এইবিলাকতো ব্যৱহাৰ কৰা হয় ট্ৰেফিক লাইটত তাৰমানে যান বাহন নিয়ন্ত্ৰণ সংকেত আৰু কেলকুলেটৰ তোমালোকে দেখিছা কেলকুলেটৰটো এনেকৈ থাকে সেই কেলকুলেটৰটো অকণমানিকৈ ক'লাকৈ ইয়াতে গ্লাছ এটা থাকে সেইটোৱে তাৰমানে সেইটোৱে যদি ৰ'দত থৈ দিয়া সেই কেলকুলেটৰটো নিজে নিজে চাৰ্জ হ'ব সেই গ্লাছখনৰ যোগেদি বুজি পাইছা সেইটো বেলেগ একো নহয় সেইবিলাক আচলতে চাবলৈ গ'লে কিছুমান সৌৰ কোষ হয় ইয়াত কিছুমান সৌৰ কোষ থাকে যাতে সূৰ্যৰ পোহৰত সি কি উৎপাদন কৰিব পাৰে সি শক্তি উৎপাদন কৰি কেলকুলেটৰটো চলাই থাকিব পাৰে কি দিছোঁ ইয়াত ব্যয়বহুলভাৱে সৌৰ কোষৰ ঘৰুৱা ব্যৱহাৰ সীমিত আমি ঘৰুৱা ব্যৱহাৰ সাধাৰণতে সৌৰ কোষ নকৰোঁ কিয় তাৰ সি যথেষ্ট ব্যয়বহুল যথেষ্ট খৰচী সেইকাৰণে অকলশৰীয়াকৈ এঘৰ মানুহে তাক মানে কি কৰিব নোৱাৰে তাক খৰচা কৰি তাক মানে প্ৰতিষ্ঠা কৰিব নোৱাৰিব পাৰে বুজি পাইছা কিন্তু কিছুমান মানে কেনেকৈ ধৰণে কম এতিয়া ধৰি লোৱা এটা দুৰ্গম এটা অঞ্চল আছে এটা বিশাল এটা অঞ্চল তাত চৰকাৰীভাৱে সৃষ্টি কৰিব পৰা যায় সৌৰশক্তিৰ পৰা বিদ্যুৎ শক্তি কিন্তু ঘৰে ঘৰে ইমান নাপাবা তাৰমানে কিয়নো ই যথেষ্ট ব্যয়বহুল সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি আমি সাগৰৰ পৰা শক্তি পাওঁ চোৱা গোটেই শক্তিবিলাক পৃথিৱীতে আছে শক্তিৰ উৎসবিলাক আমি লোৱাহে কথা মানে য'ৰ পৰা আমি ল'ব পাৰোঁ আমি সাগৰৰ পৰা যে শক্তিৰ উৎস পাব পাৰোঁ সেইটো আগতে ভবা হোৱা নাছিল পৰম্পৰাগতভাৱে সেইকাৰণে এইবিলাক অপৰম্পৰাগত শক্তিৰ উৎস জোৱাৰ ভাটাৰ শক্তি তৰংগ শক্তি এইবিলাক হৈছে সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি কি হয়নো জোৱাৰ ভাটাৰ আৰু তৰংগ শক্তি সেইটো চাম এতিয়া চোৱা জোৱাৰ ভাটাৰ শক্তি অলপমান ক্লাছটো দীঘল হ'ব কিন্তু মই একেটা ক্লাছতে আজি এই গোটেই চেপ্টাৰটো ফিনিছ কৰিম ওকে সো তোমালোকে দুবাৰ হ'লেও চাব পাৰা বোলে অলপমান সময় চাওঁ বাকিখিনি বোলে পিছত চাম তেনেকৈও চাব পাৰা বাট এইটো ক্লাছতে মই গোটেই চেপ্টাৰটো শেষ কৰি দিম চোৱা জোৱাৰ ভাটাৰ শক্তি ঘূৰ্ণায়মান পৃথিৱীৰ ওপৰত মুখ্যতঃ চন্দ্ৰৰ মহাকৰ্ষণিক টানৰ বাবে সাগৰৰ জলস্তৰ উঠা নমা কৰে এই পৰিঘটনাটোক জোৱাৰ আৰু ভাটা জোৱাৰ বোলা হয় জোৱাৰ আৰু ভাটা জোৱাৰ মানে কি চোৱা এইখন ধৰি লোৱা পৃথিৱী এই পৃথিৱীত কি আছে সাগৰ আছে মই এনেকৈ ধৰণেৰে দেখাম পৃথিৱীখনত কি আছে সাগৰ আছে আৰু সাগৰত এনেকৈ ধৰণেৰে পানী আছে ধৰি লোৱা পানী মই অকল পানীখিনি দেখাইছোঁ যে এনেকৈ পানী আছে ঠিক আছে পানী আছে এতিয়া ধৰি লোৱা এইটো হৈছে চন্দ্ৰ এতিয়া পৃথিৱী আৰু চন্দ্ৰৰ মাজত কি থাকে মহাকৰ্ষণিক টান থাকে চন্দ্ৰই পৃথিৱীক নিজৰ গাৰ ফালে টানি থাকে আৰু পৃথিৱীও চন্দ্ৰক নিজৰ গাৰ ফালে টানি থাকে গতিকে এই চন্দ্ৰটো আৰু পৃথিৱীখনৰ এই অংশটোত চোৱাচোন এটা টান আছে নে নাই আৰু এই অংশটোত থকা পানীখিনি তেতিয়াহ'লে চন্দ্ৰটোৱে নিজৰ গাৰ ফালে টানিবনে টানিব টানোতে ইয়াত কি হ'ব চন্দ্ৰৰ তাৰমানে সাগৰ সমুদ্ৰ পৃষ্ঠৰ চোৱা আমি সাধাৰণতে দেখিলে এনেকৈ দেখিম যে সমুদ্ৰ পৃষ্ঠ ইমানটো আছিল উচ্চতা সি আগতকৈ উচ্চতাটো বাঢ়ি যাব ওপৰলৈ গুচি যাব সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বহাৰ নিচিনা লাগিব তাৰমানে কথাটো কেনেকুৱা হৈ আছে চোৱাচোন তাৰমানে কথাটো এনেকুৱা হৈছে ইমাজিন কৰা দেই অলপমান ইমাজিন কৰিব পাৰিব লাগিব ইয়াত ধৰি লোৱা মই পৃথিৱীখন দেখাইছোঁ এনেকৈ ধৰণেৰে এইখন হৈছে পৃথিৱীখন হ'ল আৰু এই পৃথিৱীখনত এইখিনি ধৰি লোৱা পানী আছে ইয়াতে মই পানীখিনি দেখাইছোঁ এয়া সাগৰৰ পানী আছে আৰু এয়া ধৰি লোৱা আমাৰ চন্দ্ৰমামা হ'ল এতিয়া চন্দ্ৰই কি কৰিছে পৃথিৱীক নিজৰ গাৰ ফালে টানি আছে টানি থাকোঁতে এই অংশটোত কি হ'ব এই অংশটোত যিটো অংশত এই মুখে থাকোঁতে এই অংশৰ পানীভাগ অলপমান এফালে উঠি আহিব উঠি আহোঁতে এনেকুৱা লাগিব যেন আগতে পানীখিনি ইমানত আছিল এতিয়া যেন সি উঠি পেলানি কি হৈছে ওখলৈ গুচি গৈছে পানীখিনি উচ্চতাটো যেন বাঢ়ি গৈছে সাগৰ এই সমুদ্ৰ পৃষ্ঠৰ উচ্চতাৰ বহা কমা যে হৈ থাকে তাকে কি বুলি কোৱা হয় জোৱাৰ বা ভাটা জোৱাৰ এইটো কিহৰ কাৰণে হয় ঘূৰ্ণায়মান পৃথিৱীৰ ওপৰত মুখ্যতঃ চন্দ্ৰৰ মহাকৰ্ষণিক টানৰ বাবে এই চন্দ্ৰই পৃথিৱীক নিজৰ গাৰ ফালে টানি থকাৰ বাবে বুজি পাইছা কথাটো সাইন্টিফিক্যালি বাৰু
তাৰপিছত আহা নেক্সট পইণ্টটো কি আছে সমুদ্ৰলৈ যোৱা এটা সৰু পথত বান্ধ নিৰ্মাণ কৰি জোৱাৰ ভাটাৰ শক্তি আহৰণ কৰা হয় এটা বান্ধ নিৰ্মাণ কৰি আমি কি কৰিব পাৰোঁ জোৱাৰ ভাটাৰ শক্তি আহৰণ কৰিব পাৰোঁ সমুদ্ৰলৈ যোৱা সৰু সৰু যদি ৰাস্তা থাকে তাত বান্ধ দি যেনেকৈ আমি টাৰবাইন ঘূৰাইছিলোঁ ইয়াতো আমি টাৰবাইন ঘূৰাব পাৰোঁ তাৰমানে বান্ধৰ মুখত সংস্থাপিত টাৰবাইন কৈছে সেই বান্ধ যে দিম তাত আমি টাৰবাইন সংস্থাপন কৰিম এটাই জোৱাৰ ভাটাৰ শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে যেতিয়া আমি বৈদ্যুতিক শক্তি পাব লাগে তাত আমি টাৰবাইন ঘূৰাবলগীয়া হয় কিয়নো টাৰবাইন ঘূৰালে তাত আল্টিমেটলি কি কৰিব বৈদ্যুতিক জেনেৰেটৰ আৰু বৈদ্যুতিক জেনেৰেটৰত আমি জানো যে তাৰ পৰা আমি বিদ্যুৎ শক্তি পাব পাৰোঁ যান্ত্ৰিক শক্তিৰ পৰা সি যেতিয়া ঘূৰিব সি বিদ্যুৎ শক্তি উৎপাদন কৰিব সো ঘূৰাম আমি বেলেগ বেলেগ প্ৰক্ৰিয়াৰে এতিয়া আমি দেখাইছোঁ যে সেই জোৱাৰ ভাটাৰ শক্তিকো আমি ব্যৱহাৰ কৰি টাৰবাইনটো ঘূৰাব পাৰোঁ তাৰমানে বুজি পাইছা তাৰপিছত বৰ বিশেষ নাই এইখিনি বস্তুকে লিখিলেই হ'ল তৰংগ শক্তি অৰ্থাৎ আমি ইয়াক কওঁ ৱেভ এনাৰ্জি কি হয় চোৱা ইয়াত দেখিয়ে গম পাইছা সাগৰত উঠা ঢৌৰ পৰা পোৱা শক্তি তাৰমানে সমুদ্ৰত বোৱা প্ৰবল বতাহে তৰংগৰ সৃষ্টি কৰে তাৰমানে সাগৰত ঢৌৰ সৃষ্টি কৰে দেখিছা কিমান ডাঙৰ ডাঙৰ ঢৌ উঠে সাগৰত এই তৰংগত নিহিত শক্তিৰ ব্যৱহাৰৰ দ্বাৰা টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰিবলৈ অনেক প্ৰকাৰৰ সঁজুলি উদ্ভাৱন কৰা হৈছে সেইকাৰণে অপৰম্পৰাগত নতুনকৈ উদ্ভাৱন কৰা হৈছে বিদ্যুৎ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা দেখিছা বিশেষকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ বাবে এই যে সাগৰত ডাঙৰ ডাঙৰ ঢৌবিলাক উঠিছে অৰ্থাৎ তৰংগ উঠিছে সেই তৰংগটো শক্তি নিহিত হৈ থাকে আৰু সেই শক্তিৰ দ্বাৰা এনেকৈ বায়ুকলবিলাক ঘূৰাব পাৰি আৰু সি যেতিয়া ঘূৰিব তাৰমানে আল্টিমেটলি টাৰবাইন ঘূৰিব আৰু তাৰ পৰা আমি কি পাম বিদ্যুৎ শক্তি পাম চোৱা যিবোৰ স্থানত তৰংগবোৰ অতিশয় শক্তিশালী তেনেবোৰ স্থানতহে তৰংগ শক্তি ব্যৱহাৰৰ ফলপ্ৰসূ যদি তৰংগ বা ঢৌবোৰ যদি বেছি শক্তিশালী নহয় তেতিয়া কিন্তু আমি বেছিকৈ তাৰ পৰা বিদ্যুৎ শক্তি পাব নোৱাৰোঁ গতিকে বেছিকৈ বিদ্যুৎ শক্তি পাবৰ বাবে টাৰবাইন ঘূৰাই সেনেকুৱা অঞ্চলতহে আমি এই সঁজুলিবিলাক স্থাপন কৰিব লাগিব তৰংগ শক্তি পাবৰ বাবে যিবিলাকত তৰংগবিলাক অতিশয় শক্তিশালী নেক্সট আহা মহাসামুদ্ৰিক তাপীয় শক্তি চোৱা তাৰমানে অ'চেন থাৰ্মেল এনাৰ্জি যে সাগৰ বা মহাসাগৰৰ পৃষ্ঠৰ পানীভাগ সূৰ্যৰ তাপত গৰম হয় কিন্তু গভীৰ অঞ্চলসমূহৰ পানী তুলনামূলকভাৱে শীতল হৈ থাকে এইটোতো এটা নৰ্মেল কথা কৈছে তোমালোকক একো টান কথা কোৱা নাই হয়নে নহয় যে এইখন ধৰি লোৱা সাগৰ ইয়াৰ পৰা ইয়ালৈকে তাৰ গভীৰতা ইয়াত আছে পানী গতিকে সূৰ্যৰ পোহৰ আহি প্ৰথমতে ক'ত পৰিব একেবাৰে এই সূৰ্যৰ পোহৰ আহি এই ওপৰৰ পৃষ্ঠটোত পৰিব এই ওপৰৰ পৃষ্ঠটো গৰম হ'ব কিন্তু তললৈকে এই অংশবিলাকত কি হ'ব পানীবিলাক ইমান গৰম নহয় তাৰমানে ইয়াত উষ্ণতাৰ এটা পাৰ্থক্য আহিব এই পৃষ্ঠভাগৰ পানী বেছি গৰম হ'ব সূৰ্যৰ পোহৰ পৰি থকাৰ বাবে আৰু তলৰ পানীখিনি ঠাণ্ডা হৈ থাকিব সেইটোকে কৈছে চোৱা উষ্ণতাৰ তাৰমানে এটা পাৰ্থক্য থাকিব আৰু এই উষ্ণতাৰ পাৰ্থক্যৰ আধাৰত সমুদ্ৰ তাপীয় শক্তি ৰূপান্তৰ প্ৰকল্পত শক্তি উৎপাদন কৰা হয় তাৰমানে মহাসামুদ্ৰিক তাপীয় শক্তি পাবৰ বাবেওতো কিছুমান প্ৰকল্প লাগিব কিছুমান সঁজুলি লাগিব কি প্ৰকল্প বুলি কোৱা হয় সেইবিলাকক যেনেকৈ জলশক্তি প্ৰকল্প তেনেকৈ ইয়াক আমি ক'ম সমুদ্ৰ তাপীয় শক্তি ৰূপান্তৰ প্ৰকল্প তাৰমানে সমুদ্ৰৰ যি তাপ শক্তি সেই তাপ শক্তিক ৰূপান্তৰ কৰি আমি বেলেগ শক্তি পাব পৰা তাৰমানে প্ৰকল্প সেইকাৰণে কৈছে সমুদ্ৰ তাপীয় সাগৰৰ তাপৰ তাৰমানে পৃষ্ঠভাগত থকা তাপৰ শক্তি ৰূপান্তৰ প্ৰকল্প সেই শক্তিক আমি ৰূপান্তৰ কৰিম বেলেগ শক্তিলৈ সেনেকুৱা প্ৰকল্প সেইবিলাক প্ৰকল্পৰ দ্বাৰা শক্তি উৎপাদন কৰা হয় কিহৰ সহায়ত এই যে উষ্ণতাৰ তাৰতম্য আহিছে তাৰ সহায়ত কিয়নো ওপৰ ভাগৰ উষ্ণতা বেছি তলৰ ভাগৰ কম সেই উষ্ণতাৰ তাৰতম্যটোকো আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বেলেগ ধৰণৰ কিছুমান সঁজুলি ব্যৱহাৰ কৰি তাৰপিছত কৈছে চোৱা পৃষ্ঠ আৰু 2 কিলোমিটাৰ পৰ্যন্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য 293 কেলভিন বা 20 ডিগ্ৰী চেণ্টিগ্ৰেড বা তাতোকৈ অধিক হ'লেহে এনে প্ৰকল্পসমূহ কাৰ্যকৰ হয় এতিয়া মই দেখাইছোঁ ওপৰৰ পৃষ্ঠ আৰু তলৰ পৃষ্ঠ ৰবা দেই বেলেগ এটা ৰং ব্যৱহাৰ কৰোঁ তেতিয়া ধুনীয়াকৈ দেখিবা ওপৰৰ পৃষ্ঠ আৰু তলৰ পৃষ্ঠৰ মাজত উষ্ণতাৰ পাৰ্থক্য আছে কিন্তু কি বুলি কৈছে পৃষ্ঠ আৰু 2 কিলোমিটাৰ পৰ্যন্ত গভীৰতাত থকা পানীৰ উষ্ণতা ধৰি লোৱা এয়া হৈছে পৃষ্ঠ ইয়াৰ পৰা 2 কিলোমিটাৰ তলত থকা পানীৰ উষ্ণতাৰ মাজৰ পাৰ্থক্য যদি 20 ডিগ্ৰী চেণ্টিগ্ৰেড হয় বা তাতকৈ বেছি হয় কিমান পাৰ্থক্যত পৃষ্ঠ আৰু তাৰ তলৰ 2 কিলোমিটাৰ তলত থকা পানী যেটো লেভেল আছে তাহাতৰ মাজত এই পানীখিনি আৰু এই পানীখিনিৰ মাজত থকা যেটো উষ্ণতাৰ পাৰ্থক্য হেতু যদি 20 ডিগ্ৰী চেণ্টিগ্ৰেড বা তাতকৈ বেছি হয় বা আমি কেলভিনত ক'লে 293 কেলভিনতকৈ যদি বেছি হয় বা তাৰ সমান হয় তেতিয়াহে কিন্তু আমি এনেকেবিলাক প্ৰকল্প ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহে আমি তাৰমানে মহাসামুদ্ৰিক তাপীয় শক্তি উৎপাদন কৰিব পাৰিম প্ৰকল্পবিলাক ব্যৱহাৰ কৰি কোনবিলাক প্ৰকল্প সমুদ্ৰ তাপীয় শক্তি ৰূপান্তৰ প্ৰকল্প
পৃষ্ঠৰ গৰম পানী ব্যৱহাৰ কৰি এমোনিয়াৰ দৰে এবিধ উদ্দায়ী তৰল উতলোৱা হয় এই পৃষ্ঠত কি কৰা হয় এমোনিয়াৰ দৰে এবিধ উদ্দায়ী পদাৰ্থ উতলোৱা হয় উদ্দায়ী পদাৰ্থ মানে যাৰ পৰা আমি বাষ্প পাব পাৰো দেখিছা পৰৱৰ্তী পৰ্যায়ত তৰলৰ বাষ্পই বিদ্যুৎ উৎপাদকৰ টাৰবাইনক ঘূৰ্ণন গতি প্ৰদান কৰে আমি আগৰ ক্লাছতে এটা কাৰ্যপ্ৰণালী চাইছিলো যে কুকাৰ এটা প্ৰেছাৰ কুকাৰ এটা ভিতৰত পানী গৰম কৰি তাৰ পৰা বাষ্প সৃষ্টি কৰিছিলো সেইখিনি তৰল বুলি ক'ব পাৰি হয়নে আৰু সেই তৰলে আহি যেতিয়া খুন্দিয়াই তেতিয়াও টাৰবাইন কৰে ইয়াতো তৰলৰ সৃষ্টি কৰিব পাৰো কেনেকৈ এই পৃষ্ঠত এমোনিয়াৰ দৰে কিছুমান উদ্দায়ী পদাৰ্থক উতলায় সুধিব পাৰি মহাসামুদ্ৰিক তাপীয় শক্তিত সমুদ্ৰ পৃষ্ঠত কি পদাৰ্থ উতলোৱা হয় এমোনিয়া এনেকুৱা ধৰণৰ পদাৰ্থক উতলোৱা হয় উতলাই কি উৎপাদন কৰা হয় বাষ্প আৰু সেই বাষ্পৰ সহায়ত টাৰবাইন ঘূৰোৱা হয় ঠিক আছে সমুদ্ৰৰ গভীৰ অঞ্চলৰ পানী পাম্পৰ সহায়ত ওপৰলৈ তোলা হয় আৰু বাষ্পক পুনৰাই তৰললৈ ঘনীভূত কৰা হয় ধৰি লোৱা ইয়াতে মই এনেকৈ ধৰণে দেখাওঁ ৰবা ধৰি লোৱা এয়া হৈছে সমুদ্ৰৰ পৃষ্ঠ ইয়াত পানী আছে এনেকৈ তললৈকে পানী আছে ঠিক আছে ইয়াতে কি হ'ল ওপৰৰ ভাগত পানীখিনি গৰম হৈ গ'ল আৰু ইয়াতে এমোনিয়া আছিল হি বাষ্পৰ সৃষ্টি হ'ল এটা এমোনিয়াখিনি বাষ্প হৈ গ'লে সেই এমোনিয়াখিনি হেখে হৈ থাকিব সেই এমোনিয়াখিনিকে মই আকৌ ব্যৱহাৰ কৰিব পাৰিম কেনেকৈ আমি জানো বাষ্পক যদি ঠাণ্ডা কৰোঁ হি আকৌ পানী হৈ যাব হয় নে নহয় হি মানে আকৌ জুলীয়া হৈ যাব গতিকে এই তলত যেহেতু ঠাণ্ডা পানী আছে তাক আমি পাম্পৰ সহায়ত ওপৰলৈ লৈ যাম এই ঠাণ্ডাখিনি যেতিয়া বাষ্পখিনি পাব তাহাঁতি আকৌ সেই এমোনিয়া হৈ যাব আকৌ সেই এমোনিয়াক আকৌ বাষ্প কৰিম তলৰ পৰা পাম্পৰ সহায়ত পানী নিম নি তাক ঠাণ্ডা কৰি আকৌ এমোনিয়া কৰিম আকৌ তাক পৃষ্ঠত থকা উষ্ণতাৰ সহায়ত আমি আকৌ তাক বাষ্প কৰিম এনেকৈ ধৰণৰ প্ৰক্ৰিয়াটো চলাই থকা হয় তাৰমানে বুজি পাইছা গতিকে এই নৱীকৰণযোগ্য হ'ব তাৰমানে বুজিছা নেক্সট চোৱা মহাসামুদ্ৰিক তাপীয় শক্তি তোমালোকে যদি চোৱা তেতিয়াহ'লে এনেকুৱা ধৰণৰ দেখিবা এনেকুৱা ধৰণৰ কিছুমান মেচিন থাকে তাতে বুজি পাইছা যে এই সমুদ্ৰ পৃষ্ঠত থকা তাপ শক্তিক ব্যৱহাৰ কৰি টাৰবাইন ঘূৰাবৰ বাবে ইয়াতে পাম্প থাকে তলৰ পানী ওপৰলৈ তোলা হয় সেই সকলোবিলাক বস্তু এনেকৈ ডাঙৰ এটা অঞ্চলত প্ৰতিষ্ঠা কৰা হয় ভূতাপীয় শক্তি তাৰমানে জিঅ'থাৰ্মেল এনাৰ্জি কি হয় পঢ়ি চাওঁ ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ভূত্বকৰ গভীৰতাৰ উষ্ণ অঞ্চলত গঠন হোৱা গলিত শিলবোৰে ওপৰলৈ ঠেলা খায় আৰু উষ্ণ অঞ্চল নামৰ অঞ্চল কিছুমানত জমা হৈ থাকে ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ভূত্বকৰ গভীৰতাৰ উষ্ণ অঞ্চলত গঠন হোৱা গলিত শিলবোৰ তোমালোকে জানা আমাৰ পৃথিৱীৰ একদম কেন্দ্ৰভাগত কি আছে কিছুমান লাভা আছে হয়নে 6000 ডিগ্ৰী সেন্টিগ্ৰেডত থাকে আমাৰ পৃথিৱীৰ একদম কেন্দ্ৰ গতিকে কিমান উষ্ণতাত আছে সেই একদম তলত পৃথিৱীৰ যিমানে তললৈ গৈ থাকিবা আগ্নেয়গিৰি উদ্গীৰণত যে ওলাই লাভাবিলাক ক'ৰ পৰা ওলাই ভূগৰ্ভৰ পৰা ওলাই বহুত তলত জমা হৈ থকা কিছুমান সেইবিলাক পদাৰ্থ হয় সেই পদাৰ্থবিলাক বিভিন্ন ধৰণৰ কিহৰ ফলত ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত তাৰমানে ধৰি লোৱা ভূমিকম্প বা বেলেগ যিকোনো ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ওপৰলৈ ঠেলা খাই আহি প্লানি কিছুমান অঞ্চলত জমা হৈ থাকে ওপৰতে কিছুমান আগতে ধৰি লোৱা এখন পৃথিৱী আছিল ইমান মানত আছিল ওপৰলৈ আহি ধৰি লোৱা ইমান মানত জমা হৈ আছে হেনেকে জমা হৈ থাকে এই জমা হৈ থকা অঞ্চলবিলাকক মই কি বুলি ক'ব পাৰো হট স্পট তাৰমানে উষ্ণ অঞ্চল গৰম হৈ থাকে ন হেকাৰণে কোৱা হয় উষ্ণ অঞ্চল সেই অঞ্চলবিলাকত জমা হৈ থাকে কেনেবাকৈ ভূগৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হয় সোৱা এই অঞ্চলটোত ধৰি লোৱা এনেকুৱা কিছুমান শিল আছে যিবিলাক উষ্ণ গৰম হৈ আছে যদি কেনেবাকৈ ভূগৰ্ভৰ পানী তালে যায় তেতিয়াহলে কি হ'ব সেই পানীও গৰম হ'ব আৰু সেই গৰম পানী কি হ'ব ইমানেই গৰম হ'ব যে হি বাষ্পলৈ ৰূপান্তৰিত হ'ব আৰু সেই বাষ্পৰ সহায়ত আমি কি কৰিব পাৰো টাৰবাইন ঘূৰাব পাৰো আকৌ তাৰ পৰা আকৌ বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰো কিছুমান হজুলি লাগিব বুজি পাইছা সো পাইপৰ যোগেদি শিলত আবদ্ধ হৈ থকা বাষ্প টাৰবাইনলৈ আনি বিদ্যুৎ উৎপাদন কৰা হয় বুজি পাইছা সেই শিলত যি বাষ্প আবদ্ধ হৈ থাকে সেই বাষ্পক টাৰবাইনৰ সহায়ত কম পৰিমাণৰ নহয় এইবিলাক বৃহৎ ডাঙৰ ডাঙৰ অঞ্চল বহুত পৰিমাণৰ বাষ্প থাকে সেই বাষ্পক খুব স্পিডত যেতিয়া পাইপৰ সহায়ত উলিয়াই অনা হয় পাম্প কৰি তেতিয়া আমি আকৌ টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰোঁ হেতুকে কৈছে তাৰমানে আমি এটা কথা গম পালো যে ভূতাপীয় শক্তি মানে আমাৰ পৃথিৱীৰ ভূগৰ্ভৰ পৰা পোৱা শক্তি কেনেকৈ পাওঁ যে পৃথিৱীৰ ভূগৰ্ভত যে থাকে গৰম সেই যিবিলাক পদাৰ্থ সেইবিলাক বিভিন্ন ধৰণৰ ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ওপৰলৈ উঠি আহি ওপৰতে জমা হৈ থাকে পানী গৈ যদি তাত পায় সেই পানী বাষ্প হৈ বৃহৎ অঞ্চলত বাষ্প হিচাপে জমা হৈ থাকে পাম্পৰ সহায়ত সেই বাষ্প উলিয়াই নি টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি পাব পাৰোঁ সেই হৈছে ভূতাপীয় শক্তি নোটটোত কি দিছো কেতিয়াবা উষ্ণ অঞ্চলত জমা পানীয়ে ভূপৃষ্ঠলৈ ওলাই অহাৰ পথ বিচাৰি পায় এনে নিৰ্গম পথক গৰম পানীৰ উহ বোলে
তোমালোকে শুনিছানে নাম্বৰ হাবিত যে আছে গৰম পানীৰ উহ তাৰমানে ইয়াৰ পৰা আমি পাম্পৰ সহায়ত উলিয়াই আনিছো টাৰবাইন ঘূৰাবলৈ কেতিয়াবা আকৌ নিজে নিজে ওলাই আহে উতলা পানী ওলাই আহে বা কুহুমীয়া পানী ওলাই আহে তাক আমি কি বুলি কম গৰম পানীৰ উহ বুলি কম হেতুৱে কথা তাৰ পিছত চোৱা নিউক্লিয় শক্তি নিউক্লিয় বিযোজন নামৰ এটা প্ৰক্ৰিয়াত গধুৰ পৰিমাণৰ নিউক্লিয়াছক কম শক্তিৰ নিউট্ৰনেৰে খুন্দা মাৰিলে হিহত তুলনামূলকভাৱে পাতল নিউক্লিয়াছলৈ ভাঙি যাব পাৰে তাৰমানে কি কথা ক'লে চোৱা এটো হৈছে ইউৰেনিয়াম ধৰি লোৱা ইউৰেনিয়াম ই এটা ডাঙৰ এটা নিউক্লিয়াছ বুজি পাইছা কি বুলি কৈছে এটা কি বুলি কৈছে চোৱা এটা প্ৰক্ৰিয়াত গধুৰ পৰিমাণৰ নিউক্লিয়াছক কম শক্তিৰ নিউট্ৰনেৰে খুন্দা মাৰিলে এটো এটা গধুৰ পৰিমাণৰ নিউক্লিয়াছ লাইক ইউৰেনিয়াম তাক যেতিয়া মই খুন্দা মাৰি দিম এটা নিউট্ৰনৰ দ্বাৰা তেতিয়া ই কি হ'ব দুটা বেলেগ বেলেগ নিউক্লিয়াছলৈ ভাগ হৈ গুচি যাব এই যেটো প্ৰক্ৰিয়াক ফিজন বুলি কোৱা হয় বা আমি অসমীয়াত তাক কি বুলি কম নিউক্লিয় বিযোজন বুলি কম এটা নিউক্লিয়াছৰ পৰা যেতিয়া দুটা হয় তাক কোৱা হয় নিউক্লিয় বিযোজন যেতিয়া দুটা সৰু সৰু নিউক্লিয়াছৰ পৰা এটা ডাঙৰ নিউক্লিয়াছ হ'ব তাক কোৱা হয় নিউক্লিয় তাক আমি ফিউজন বুলি কম ঠিক আছে ফিউজন বুলি কম ওকে এতিয়া আমি এটো জানি থলে হল যে নিউক্লিয় ফিজন আৰু ইয়াক আমি ফিউজন বুলি কম মই একজেক্ট আসামিজ টাৰ্মটো ইয়াৰ পাহৰি গৈছো দেই আৰু নিউক্লিয় ফিজনটো কোৱা হয় নিউক্লিয় বিযোজন চোৱা যদি মূল নিউক্লিয়াছটোৰ ভৰ বিযোজনত উৎপন্ন হোৱা নিউক্লিয়াছ দুটাৰ স্বকীয় ভৰৰ যোগফলতকৈ সামান্য বেছি হয় তেন্তে এই প্ৰক্ৰিয়াটোত বৃহৎ পৰিমাণৰ শক্তি নিৰ্গত হয় কি ক'লে যদি মূল নিউক্লিয়াছটো তাৰমানে এইটো হৈছে মই অকনমান মুহাৰিব লাগিব ইয়াতে এইটো হৈছে ইয়াতে মূল নিউক্লিয়াছ যেটো নিউক্লিয়াছ ভাগিব তাৰমানে এইটো হৈছে মূল নিউক্লিয়াছ এই নিউক্লিয়াছটো ভৰ ইয়াৰ এটা ভৰ আছে সেই ভৰ বিযোজনত উৎপন্ন হোৱা নিউক্লিয়াছ দুটাৰ স্বকীয় ভৰৰ যোগফলতকৈ সামান্য যদি বেছি হয় তাৰমানে ধৰি লোৱা ফৰ এক্সাম্পল ইয়াৰ মই ভৰটো এটা কিমান বুলি দেখাও তোমালোকে এতিয়া এটো বেলেগ কিবা এটা বস্তু বুলি ভাবি লোৱাচোন এনেকুৱা এটা বস্তু আছে ধৰি লোৱা এটা বস্তু আছে তাৰ যেনিবা ভৰটো ফৰ এক্সাম্পল 50 কেজি ফৰ এক্সাম্পল এবোৰ ইয়ালে নাযাবাই যিকোনো এটা বস্তু 50 কেজি আৰু সেই বস্তুটোক ভাঙি তুমি দুটুকুৰা কৰি দিলা আৰু তাহাতৰ ভৰটো কিমান হৈ গুছি গল ধৰি লোৱা 20 কেজি আৰু এফালে এটো ধৰি লোৱা 25 কেজি টোটাল কিমান হল যোগ কৰিলে কিমান পাবা এইকিটা যোগ কৰিলে কিমান পাবা ইয়াৰ পৰা এইকিটা যোগ কৰিলে তোমালকে পাবা 45 সো 45 টো কি হয় 50 কে কম এইটো আছিল আমাৰ কি মূল নিউক্লিয়াছটো দৰে এটা মানে যেটুক আমি ভাঙিছো ভাঙুতে যেটো আছিল হেতু আছিল 50 কেজি যি দুটা পাৰ্টলে আমি ভাঙি লৈ এটা দুইটা যোগ কৰি হিচাপ মতে কি হ'ব লাগিছিল আকৌ 50 কেজি হ'ব লাগিছিল কথাটো বুজি পাইছা না কিবা এটা বস্তু আছে তাক আমি হিলা এটা আছে ডাঙৰ তাক ভাঙি দুটুকুৰা কৰি দিলো এতিয়া এই দুইটা টুকুৰা যোগ কৰি সেই ভৰটোৰ সমান হ'ব লাগিছিল নে লাগিছিল কিন্তু ইয়াত কি হয় এই যেটো আমাৰ নিউক্লিয়াছ আছে যেটো মূল নিউক্লিয়াছ যাক ভাঙি দুটা অংশলে বিভক্ত কৰা হ'ব ধৰিলা ইয়াৰ যেটো ভৰ সেই ভৰটো এই দুটাৰ ভৰতকে সামান্য বেছি এনেকুৱা হৈছে এটো যেনেকে 50 কেজি যোগ কৰি পাইছা 45 তাৰ মানে 5 কেজিটো ক'ত গল তাৰ মানে এই ভৰখিনি তাত ক'ত গল এই ফিজনটোত বা এই বিযোজনটোত সেই ভৰখিনিক তাৰ মানে আমি শক্তি হিচাপে পাওঁ এটা আইনষ্টাইনৰ ইকুৱেচন আছে E = mc²। ইয়াত বাওঁফালে দেখিবা তোমালোকে E তাৰ মানে এনাৰ্জি শক্তি আৰু সোঁফালে দেখিছা মাস বুলি কোৱা হয় তাৰ মানে ভৰ বুজি পাইছা গতিকে ভৰ যত থাকে তত শক্তিও থাকিব ইয়াত যে হে 5 কেজিটো নোহোৱা হৈ গৈছে তাৰ মানে ইয়াত অলপমান শক্তি পোৱা গৈছে তাৰ মানে ৰিলিজ হৈ গৈছে তাৰ মানে শক্তি অলপমান ইয়াতো তেনেকুৱা হৈছে বুজি পাইছা ইয়াত যদি ইয়াৰ ভৰটোতকে এই দুইটা যোগ কৰি যেটো ভৰ পাবা হেতু যদি ইয়াৰ ভৰটো বেছি হয় দুইটা যোগ কৰি তাতকে মানে ইয়াৰ যিমান ভৰ আছে দুইটা যোগ কৰি এনেকুৱাটা ভৰ পাইছা যেটো ইয়াতকে কম হৈছে তেতিয়া গম পাবা যে হে কম হোৱা ভৰটো কলৈ গুছি গল যেনেকে ইয়াৰ 5 কেজিটো কলৈ গুছি গল তাৰ মানে হি অলপমান শক্তি উৎপাদন কৰিলে ইয়াতো তাৰ মানে অকনমান শক্তি উৎপাদন কৰিব সেই হেৰাই যোৱা ভৰটোৱে বুজি পাইছা হেতুকে কৈছে যদি মূল নিউক্লিয়াছটোৰ ভৰ 1 মিনিট এখিনি মহাই দিছো যদি মূল নিউক্লিয়াছটোৰ ভৰ বিযোজনত উৎপন্ন হোৱা তাৰ মানে ইয়াত উৎপন্ন হোৱা নিউক্লিয়াছ দুটাৰ এই দুটা নিউক্লিয়াছৰ স্বকীয় ভৰৰ পৃথক ভৰগিটা যোগ কৰিলে যোগ ফলতকৈ সামান্য যদি বেছি হয় ইয়াৰ ভৰটো যদি বেছি হয় ইয়াৰটো যদি বেছি হয় তেতিয়া বৃহৎ পৰিমাণৰ শক্তি নিৰ্গত হয় নিৰ্গত শক্তিক বাষ্প উৎপাদন আৰু তাপ পৰৱৰ্তী পৰ্যায়ত বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি তাৰ মানে এই শক্তি ব্যৱহাৰ কৰি যি শক্তি উৎপন্ন হ'ব ইয়াৰ পৰা যি এনাৰ্জি উৎপন্ন হ'ব সেই শক্তিক ব্যৱহাৰ কৰি বাষ্পৰ সৃষ্টি কৰা হয় আকৌ আমি জানো
বাষ্পৰ পৰা আমি বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰোঁ হেকানে ইয়াত লিখা হৈছে যে পৰৱৰ্তী পৰ্যায়ত বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি বুজিছা নিউক্লিয় শক্তিৰ ব্যৱহাৰৰ সুবিধা কি আছে সোৱা প্ৰচুৰ পৰিমাণৰ শক্তি উৎপাদন কৰিব পাৰি নিউক্লিয় শক্তিৰ পৰা কোনো শক্তিৰ উৎস এনেকুৱা নাই যে ইমান পৰিমাণৰ শক্তি উৎপাদন কৰিব যিমান নিউক্লিয় শক্তিৰ পৰা পাব পাৰি কোৱা হয় যে জীৱাশ্মজাত ইন্ধনৰ পৰা লাভ কৰা শক্তিৰ তুলনাত 10 নিযুত গুণ নিউক্লিয় শক্তি উৎপাদন কৰিব পাৰি এগুণ দুগুণ নহয় 10 নিযুত গুণ বেছি জীৱাশ্ম ইন্ধনে যিমান শক্তি উৎপন্ন কৰিব তাৰ 10 নিযুত গুণ বেছি কিমান বেছি শক্তি উৎপন্ন কৰিব পাৰে নিউক্লিয় শক্তি উৎসৰ পৰা হয়নে নিউক্লিয় শক্তি সীমিত কাৰ্বনযুক্ত শক্তি আমি জানো যিবিলাক শক্তি দহনৰ ফলত কাৰ্বন সৃষ্টি হয় হি পৰিবেশৰ ক্ষতিসাধন কৰিব পাৰে ইয়াত কিন্তু সীমিত কাৰ্বনযুক্ত হয় বুজি পাইছা গতিকে এইবিলাকৰ পৰা আমি বেছিকে কাৰ্বন সৃষ্টি নহয় তাৰমানে সো নিউক্লিয় শক্তিক প্ৰদূষণৰ মাত্ৰা তুলনামূলকভাৱে কম নিউক্লিয় শক্তিত প্ৰদূষণৰ মাত্ৰা বেছিকে পৰিবেশ প্ৰদূষণ নহয় বহুল ভিত্তিত উৎপাদন কৰিলে কম খৰচী আমি যদি সৰহ পৰিমাণে ব্যৱহাৰ কৰো কম খৰচতে আমি বহুত শক্তি ইয়াৰ পৰা পাব পাৰিম নিউক্লিয় শক্তিৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী বহুত বছৰ চলিব পৰাকৈ উপলব্ধ কেঁচা সামগ্ৰী মানে যিবিলাক ধৰি লোৱা আমি কেনেকৈ কম এতিয়া ধৰি লোৱা কেঁচা সামগ্ৰী বুলি ক'লে তোমালোকৰ সূতা কপাহী সূতা বনাবৰ কাৰণে কেঁচা সামগ্ৰীটো কি হ'ল কপাহ হ'ল হে ঠিক তেনে ধৰণে নিউক্লিয় শক্তিটো পাবৰ বাবে তাৰ যিবিলাক কেঁচা সামগ্ৰী য'ৰ পৰা আমি পাব পাৰো যেনেকৈ কাগজ বনাবলৈ কেঁচা সামগ্ৰী বুলি ক'লে আমি বাঁহগছৰ কথা বুজি সেই নিউক্লিয় শক্তি পাবৰ বাবে যিবিলাক কেঁচা সামগ্ৰী সেইবিলাক বহুত বছৰলৈ উপলব্ধ বহুত নিযুত বছৰলৈকে আমি ব্যৱহাৰ কৰি থাকিম শেষ হৈ নাযায় তাৰমানে বহুত আছে হেতুকে ক'ব বিচাৰিছে এইখিনি নিউক্লিয় শক্তি ব্যৱহাৰৰ সুবিধা অসুবিধা কি আছে শক্তিৰ প্ৰকল্প নিৰ্মাণত অত্যাধিক ব্যয় প্ৰকল্পবিলাক নিৰ্মাণ কৰোঁতে বহুত ব্যয় হয় ইউৰেনিয়ামৰ দৰে উৎসৰ পৰা ক্ষতিকাৰক উপপাৰমাণৱিক কণা নিৰ্গত হৈ থাকে তাৰমানে ৰেডিয়েচন ওলাই থাকে আমি যে কৈছিলো ইউৰেনিয়াম এনেকুৱা ধৰণৰ এইবিলাক এইটো এটা ইউৰেনিয়ামৰ এটা এটম হ'ব পাৰে বা নিউক্লিয়াছ হ'ব পাৰে এইবিলাকৰ পৰা নিজে নিজে কিছুমান কি ওলাই থাকে ৰেডিয়েচন ওলাই থাকে তোমালোকে শুনিছা ৰেডিয়েচন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কিছুমান ৰেডিয়েচন হয়নে সো সেইবিলাকে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে নিজে নিজে ওলাই থাকে সেইবিলাক নিউক্লিয় আৱৰ্জনাৰ অশুদ্ধ সংৰক্ষণ আৰু নিষ্কাশনে পৰিবেশ প্ৰদূষিত কৰে তাৰমানে নিউক্লিয় শক্তি উৎপাদনতো কিছুমান আৱৰ্জনাৰ সৃষ্টি হয় ইণ্ডাষ্ট্ৰি বিলাকত সেইবিলাক যদি শুদ্ধভাৱে আমি সংৰক্ষণ নকৰো বা নিষ্কাশন নকৰো তেতিয়া পৰিবেশ প্ৰদূষণ হ'ব সাইন্টিফিক ভাৱে যদি কৰা নহয় দুৰ্ঘটনা বহত নিউক্লিয় বিকিৰণ নিঃসৰণৰ সম্ভাৱনা থাকে তোমালোকে শুনিছানে বাৰু নিউক্লিয় বিস্ফোৰণৰ কথা কিমান ডাঙৰ ডাঙৰ ঘটনা আমাৰ অতীতত ঘটি গৈছে এই নিউক্লিয় শক্তি যিবিলাকত সৃষ্টি কৰা হয় সেই প্ৰকল্পবিলাকত কিছুমান ডাঙৰ ডাঙৰ এক্সিডেন্ট হয় তাৰ পৰা যদি কেনেবাকে সেই গ্যাস ওলাই যায় এটা বৃহৎ অঞ্চলত জীৱ-জন্তুকে ধৰি মানুহৰ মৃত্যু হ'ব পাৰে আগতেও হৈ আছে তেনেকুৱা গতিকে ই খুব দুৰ্ঘটনা বহত যদি কেনেবাকে ই যদি নিঃসৰণ হয় নিউক্লিয় বিকিৰণ যদি নিখত হয় তাৰমানে ৰেডিয়েচন যদি তাৰ পৰা ওলাই আহে নিউক্লিয় শক্তি প্ৰকল্পবিলাকৰ পৰা তেতিয়া সাংঘাতিক ক্ষতিসাধন হ'ব বুজি পাইছা এটা অঞ্চল শেষ হৈ যাব সম্পূৰ্ণৰূপে গতিকে বহুত বিপদজনক ইয়াক ব্যৱহাৰ কৰাটো হেতু এটা ইয়াৰ অসুবিধা সো এইখিনিয়ে বস্তু আমাৰ এই চেপ্টাৰটোৰ আমাৰ কমপ্লিট হৈছে এই চেপ্টাৰটো আজি সো আমি প্ৰথমৰ পৰা যদি চাবলৈ যাওঁ আমি জীৱাশ্মজাত ইন্ধনৰ পৰা আদি কৰি আমি অপৰম্পৰাগত শক্তিৰ উৎসলৈকে পঢ়িলো আৰু শেষত আমি নিউক্লিয় শক্তি ব্যৱহাৰৰ কিছুমান সুবিধা আৰু অসুবিধা পঢ়িলো সো ইয়াতে আমাৰ এই চেপ্টাৰটো শেষ হৈছে গোটেই চেপ্টাৰটোত তোমালকে মূলত এটা বস্তুৱে দেখিলা যে আমি শক্তি কৰ পৰা পাব পাৰো কৰ পৰা যে আমি শক্তি পাব পাৰো সাগৰৰ ঢৌৰ পৰা আমি শক্তি পাব পাৰো জুৱাৰ ভাটাৰ পৰা পাব পাৰো সূৰ্যৰ পৰা পাব পাৰো বায়ুৰ পৰা পাব পাৰো পানীৰ পৰা পাব পাৰো আমি কৰ পৰা শক্তি পাব পাৰো আনকি পেলনীয়া শাক-পাচলি গোবৰ ঘৰৰ বেলনীয়া পানীখিনিৰ পৰা আমি শক্তি পাব পাৰো বুজি পাইছা আৰু এতিয়াও বিভিন্ন ধৰণৰ বিজ্ঞানসন্মত চিন্তা চৰ্চা চলি আছে যে আৰু আমি শক্তি ক'ৰ পৰা পাব পাৰো নেকি আৰু কিবা উৎস আছে নেকি পৃথিৱীখনত কিয়নো আমাৰ চাহিদা দিনক দিনে বাঢ়িয়ে গৈ আছে বুজি পাইছা গতিকে পাঠটো এটা খুব ইন্টাৰেষ্টিং পাঠ ইয়াত যিমানখিনি তোমালোকে স্লাইডত যিমানখিনি বস্তু দেখিলা হেয়াই হৈছে তোমালোকৰ বাবে নোট আৰু এক্সট্ৰা এটা নোটত মই যেহেতু অলৰেডি তোমালোকৰ কোৱেশ্চন আনসাৰখিনি দি দিছো সেইখিনিও তোমালোকে চাবা যদি কিবা বুজি নোপোৱা আছে তেতিয়াহলে মোক নিশ্চয় তোমালোকে সুধিবা সো আজিৰ ক্লাছটো ইমানতে সামৰিছো থ্যাংক ইউ সো মাচ বাই বাই